নমস্কাৰ সকলোকে লাৰ্নিং কিউবলৈ স্বাগতম জনাইছো। আজি এটা দীঘল ভিডিঅ' লৈ আহিছো টপ 100 MCQs অন কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন। যদি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্স দিবলৈ গৈ আছে বা আন যিকোনো ইউনিভাৰ্চিটিৰ বিএড এন্ট্ৰেন্সত য'ত ইণ্ডিয়ান এডুকেশ্যনৰ পলিচি আৰু স্কিমসমূহৰ ওপৰত প্ৰশ্ন আহে, এই ভিডিঅ'টো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। ইয়াৰ আমি প্ৰায় প্ৰত্যেকটো দিশ কভাৰ কৰিবলৈ চেষ্টা কৰিম। আহক আমি আৰম্ভ কৰোঁ ভিডিঅ'টো। এই ভিডিঅ'টোত যি নেশ্যনেল এডুকেশ্যন পলিচি 2020 সেইখন আমি কভাৰ কৰা নাই, কাৰণ এই নেশ্যনেল এডুকেশ্যন পলিচি 2020ৰ কাৰণে ছেপাৰেটলি এটা ভিডিঅ' বনোৱা হৈছে। সেই ভিডিঅ'টো আপোনালোকে চাব। সেই ভিডিঅ'টোৰ লগত এইটো ভিডিঅ' কম্বাইন কৰি পেলাই এটা কমপ্লিট পেকেজ আপোনালোকে পাই আছে। পৰীক্ষাৰ কাৰণে ভাল প্ৰস্তুতিৰ এটা মেটেৰিয়েল আপোনালোকে পাই আছে। ঠিক আছে, চ' এতিয়ালৈকে যিসকলে নেশ্যনেল এডুকেশ্যন পলিচিৰ ভিডিঅ'টো চোৱা নাই, আমাৰ চেনেলত আছে, সেইটো ভিডিঅ' চাই ল'ব। লগত আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভিডিঅ'টো আমি কেনেধৰণে পঢ়িম, আমি কেইটামান MCQ চাম। সেই MCQৰ মাজেদিয়ে প্ৰায় প্ৰত্যেকটো দিশ আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম। এতিয়া যেতিয়া আমাৰ 10টা 20টা MCQ চোৱা হৈ যাব, অলপ আমাৰ মনত ৰখাটো ডিফিকাল্ট হ'ব। লগে লগে আমি এখন শ্বৰ্ট ৰিভিজন শ্লাইড হিচাপে ৰাখি পেলাই সেই MCQ কেইটা পুনৰবাৰ ৰিভাইজ কৰি কেনে মনত ৰাখি দিম। তেনেকে আমি গোটেই ভিডিঅ'টো কমপ্লিট কৰিম। আপোনালোকে আশা ৰাখিছো লগত থাকিব, সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব বুলি আশা ৰাখিছো। গতিকে আমি আৰম্ভ কৰিবলৈ লৈছো। বাট বিফৰ এনিথিং এলছ, প্লিজ ছাবস্ক্ৰাইব টু দ্য চেনেল। এনেধৰণৰ কণ্টেণ্ট আপোনালোকে যাতে ফিউচাৰতো পাই থাকে। যদি এতিয়া বিএড এন্ট্ৰেন্স দিবলৈ গৈ আছে, বিএড এন্ট্ৰেন্সৰ পিছত আকৌ টেট পৰীক্ষা আপোনালোকে দিব, সেই আটাইবোৰ সময়ত চেনেলটোৰ পৰা ভাল কণ্টেণ্ট পাই থাকিবলৈ আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো লাইক কৰি পেলাই আৰম্ভ কৰোঁ। আজি আমি মেইন পাৰ্টলৈকে আমি কুৱেশ্যনছ পঢ়িবলৈ আৰম্ভ কৰোঁ। আহক প্ৰথম প্ৰশ্নটো আমি চাওঁ। হুইচ ৱাজ দ্য ফাৰ্ষ্ট নেশ্যনেল এডুকেশ্যন পলিচি ইন ইণ্ডিয়া? যিখন NEP 2020 কথা আমি কওঁ, NEP 2020 খন হৈছে আমাৰ থাৰ্ড নেশ্যনেল এডুকেশ্যন পলিচি। ঠিক আছে, প্ৰথম নেশ্যনেল এডুকেশ্যন পলিচিখন কেতিয়া আহিছিল ভাৰতত? সেইখন আহিছিল 1968-ত। অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ। প্ৰথম নেশ্যনেল পলিচিখন 1968-ত আহিছে। ছেকেণ্ডখন কেতিয়া আহিছে? ছেকেণ্ডখন আহিছে 1986-ত, যিখন মডিফাই কৰা হৈছিল এগেইন 1992-ত মডিফাই কৰা হৈছে ছেকেণ্ড পলিচিখন। আৰু থাৰ্ড পলিচি যিখন আমি বৰ্তমান চলি আছে, সেয়া হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 2020। ঠিক আছে, চ' ভাৰতত এতিয়ালৈকে তিনিখন আহিছে, তাৰে প্ৰথমখন আছিল NPE 1968। ক্লিয়াৰ? ঠিক আছে। নেক্সট প্ৰশ্ন সুধিছে, দ্য নেশ্যনেল পলিচি অন এডুকেশ্যন 1968, যিখন প্ৰথম নেশ্যনেল পলিচি আছিল, was based on the recommendation of which commission? So কোনখন কমিশন বা কোনখন কমিটিৰ ৰেকমেণ্ডেশ্যন মতে এই পলিচিখন আহিছিল? তাৰ শুদ্ধ উত্তৰটো হৈছে কোঠাৰী কমিশন। ঠিক আছে, কোঠাৰী কমিশনৰ চেয়াৰমেন আছিল ডক্টৰ DS কোঠাৰী। ডক্টৰ DS কোঠাৰীয়ে তেওঁ চেয়াৰমেন আছিল। এই কমিটিখনে 1964-ত ৰিপৰ্ট দিছিল আৰু সেই ৰিপৰ্টৰ ভিত্তিত নেশ্যনেল এডুকেশ্যন পলিচি 1968 পাব্লিছ হৈছিল। ঠিক আছে, এতিয়া 1968 যি সময়ত এই নেশ্যনেল এডুকেশ্যন পলিচিখন আহিছিল, সেই সময়ত ভাৰতত প্ৰধানমন্ত্ৰী কোন আছিল? ভাৰতত প্ৰধানমন্ত্ৰী আছিল সেই সময়ত ইন্দিৰা গান্ধী। ঠিক আছে, এইটো কথাও মনত ৰাখিবলগীয়া। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। নেক্সট প্ৰশ্নৰ ফালে আমি আহিছো। NPE 1968 led to the creation of which central advisory body? So 1968 এইকেইটাৰ ভিতৰত যদি আমি চাবলৈ যাওঁ, NCTE কেতিয়া আহিছিল? NCTE আহিছিল 1993। ঠিক আছে, 1993-ত NCTE খনে ষ্টেটুটৰী যি প্ৰিভিলেজ সেয়া লাভ কৰিছিল। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে NCERT। 1968-ৰ নেশ্যনেল পলিচি অন এডুকেশ্যনখনৰ ভিত্তিত NCERT গঠন কৰা হৈছিল, যিয়ে নেকি কাৰিকুলাম কেনেকুৱা হ'ব লাগে সেই আটাইবোৰ বস্তু নিৰ্ধাৰণ কৰে, এডভাইজ কৰে আৰু লগতে কিতাপসমূহ বৰ্তমান প্ৰস্তুত কৰি উলিয়ায়। ঠিক আছে, নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়িছো। নেক্সট আহি গৈছে NPE 1986। তাৰমানে এইখন কাৰ কথা কোৱা হৈছে? যিখন আমাৰ ছেকেণ্ড এডুকেশ্যন পলিচি, সেইখনৰ কথা কোৱা হৈছে। চ' NPE 1986-ৰ অবজেক্টিভ কি আছিল, গোল কি আছিল? সেয়া আছিল ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন, UEE। তাৰমানে হৈছে দেশৰ প্ৰত্যেকজন শিশুৱে, শিশু বুলি কওঁতে কোনটো বছৰ ধৰিছো আমি? প্ৰাইমাৰী এডুকেশ্যন কোনে লাভ কৰিব? 6-ৰ পৰা 14 বছৰৰ ভিতৰত প্ৰত্যেকজন শিশুৱে
এলিমেন্টাৰী এডুকেশ্যন লাভ কৰাৰ কাৰণে তেওঁৰ লগত এক্সেছ থাকিব লাগিব, এভেইলেবিলিটি থাকিব লাগিব, ইনক্লুচিভিটি থাকিব লাগিব। তাৰমানে তেওঁৰ লগত সেই সুবিধাখিনি থাকিব লাগিব যে তেওঁ ওচৰৰে স্কুলখনত গৈ পেলাই এলিমেন্টাৰী এডুকেশ্যন লাভ কৰিব পাৰে। সেই এক্সেছটো, সেই সুবিধাটো প্ৰত্যেকজন শিশুৰ লগত থাকিব লাগিব, ঠিক আছে? বা প্ৰত্যেকজন শিশুৱেই এলিমেন্টাৰী এডুকেশ্যন লাভ কৰিব লাগিব। দিছ ইজ ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেন্টাৰী এডুকেশ্যন। কাৰ গোল আছিল? NPE 1986ৰ এইটো অবজেক্টিভ আছিল। Again, up to what age did NPE 1986 promise to give free and compulsory education? এই মাত্ৰ আমি ডিসকাস কৰিছো। NPE 1986 এ ইউনিভাৰ্সেলাইজেশন অফ এলিমেন্টাৰী এডুকেশ্যনৰ কথা কয়। সো কোনটো বছৰলৈকে দিব? 14 বছৰ বয়সলৈকে এলিমেন্টাৰী এডুকেশ্যন শিশুসকলক দিব, ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন, ঠিক আছে? সো অপশন সি ইজ গোইং টু বি দ্য ৰাইট আনসাৰ। নেক্সট প্ৰশ্নৰ ফালে আমি আগবাঢ়িছো। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, অপাৰেশ্যন ব্লেকবোৰ্ড, ঠিক আছে? সো NPE 1986 আহি গ'ল, কৈ দিলে যে আমি ইউনিভাৰ্সেলাইজেশ্যন অফ এডুকেশ্যন দিম, প্ৰত্যেকজন শিশুক সেই সুবিধাটো আমি প্ৰদান কৰিম, তেওঁ যাতে নিজৰ ওচৰৰ স্কুলখনতে গৈ এলিমেন্টাৰী এডুকেশ্যন লাভ কৰিব পাৰে। কিন্তু ৰিয়েলিটিত দেখা গ'ল যে ঠাইসমূহত, সৰু সৰু স্কুলসমূহত, পিছপৰা ঠাইসমূহত স্কুলৰ অৱস্থা একেবাৰে বেয়া। তাত না তো কোনো টিচাৰ আছে, না তো স্কুলত কিবা ফেচিলিটি আছে, না তো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, একোৱে নাই। তো অপাৰেশ্যন ব্লেকবোৰ্ড নাম দি ফালে এটা মিছন লঞ্চ কৰা হ'ল। অপাৰেশ্যন মানে হৈছে যুদ্ধকালীন প্ৰস্তুতিতে খুব আমি ৰেপিড কাম কৰিব লাগিব। লগতে ব্লেকবোৰ্ডে কি বুজাইছে? ব্লেকবোৰ্ডে বুজাইছে যে বেসিক যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ স্কুলখনত প্ৰয়োজন হয়, ব্লেকবোৰ্ডৰ লগতে ডেস্ক বেঞ্চ হ'ব পাৰে, নতুবা TLM হ'ব পাৰে, টিচিং লাৰ্নিং মেটেৰিয়েল বুলি আমি যাক কওঁ, যি যি বস্তুৰ প্ৰয়োজন হয় স্কুলখনত, একদম বেসিক বস্তুখিনি। লগতে ইয়াৰ এইম আছিল যে টিচাৰ, এটলিষ্ট দুজন টিচাৰ যাতে প্ৰত্যেকটো স্কুলত, প্ৰত্যেকখন স্কুলত থাকে, এটলিষ্ট দুটা ক্লাছৰুম যাতে প্ৰত্যেকখন স্কুলত থাকে। এলিমেন্টাৰী বা প্ৰাইমাৰী স্কুলৰ কথা কৈ থকা হৈছে। তেনেধৰণৰ কিছু অবজেক্টিভ লৈ ফেলে অপাৰেশ্যন ব্লেকবোৰ্ড লঞ্চ কৰা হ'ল। এই NEP ওলোৱাৰ এবছৰ পিছতে, ডেট ইজ 1987ত অপাৰেশ্যন ব্লেকবোৰ্ড লঞ্চ কৰা হৈছিল। এইটো কথা আপোনালোকে মনত ৰাখিব, ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো। নেক্সট কুৱেশ্যনলৈকে আহিছো যে হোৱাট ৱাজ দ্য মেইন অবজেক্টিভ অফ অপাৰেশ্যন ব্লেকবোৰ্ড? কৈছে যে টিচাৰ ট্ৰেইনিং আছিল নেকি? এইটো নহয়। প্ৰভাইড ডিজিটেল লাৰ্নিং। আমি 1987ৰ কথা কৈ আছো, ইয়াতে ডিজিটেল লাৰ্নিঙৰ কথা আহাই নাই। ইম্প্ৰুভ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ। সো অপাৰেশ্যন ব্লেকবোৰ্ডৰ মেইন অবজেক্টিভ আছিল ইম্প্ৰুভ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ। বিল্ড স্মাৰ্ট ক্লাছৰুম। 1987তো স্মাৰ্ট ক্লাছৰুমৰ ইমান বহলভাৱে কনচেপ্টবোৰ অহা নাছিল। নেক্সট প্ৰশ্নৰ ফালে আগবাঢ়িছো। What facilities were ensured in primary schools under Operation Blackboard? So Operation Blackboardৰ অধীনত কি কি সুবিধা স্কুলসমূহক প্ৰদান কৰা হ'ব? ফ্ৰী লাঞ্চটো বহুত পিছত আহিছে, মিড ডে মিলত আহিছে, সময়ত আহিছে, 1995ত আহিছে। সো দিছ ইজ নট। ই লাৰ্নিংটো আজিৰ ডেটত আহিছে, সেই সময়ত ই লাৰ্নিং নাছিল। ইণ্টাৰনেটৰ কথা সেই সময়ত ভাৰতৰ স্কুলসমূহত অন্তত নাছিল। সো অপাৰেশ্যন ব্লেকবোৰ্ডে স্কুলসমূহত কি দিব বুলি কৈছিল? অন্তত দুজন টিচাৰ দিব, 2 টিচাৰ্ছ, ফাৰ্নিচাৰ যিখিনি প্ৰয়োজন হয়, ডেস্ক বেঞ্চ হৈ গ'ল, ব্লেকবোৰ্ডখন হৈ গ'ল, বা যি প্ৰয়োজন হয়, TLM টিচিং লাৰ্নিং মেটেৰিয়েল আৰু ব্লেকবোৰ্ড, এনেধৰণৰ বস্তুসমূহ মেইনলি ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড বস্তু, আৰু দুজনকৈ, অন্তত দুজনকৈ টিচাৰ স্কুলসমূহত দিব বুলি কৈছিল বা দিছিল, ঠিক আছে? এতিয়া 2 টিচাৰ, দুজন টিচাৰ থাকিব, আৰু প্ৰিফাৰ কৰা হৈছিল যে সেই দুজন টিচাৰৰ এজন কি হওক? এজন ফিমেল হওক। এইটো প্ৰিফাৰ কৰা হৈছিল, ধৰা বন্ধা নহয় যে এজন ফিমেল হ'বই লাগিব, নাপালেতো উপায় নাই, বাট যদি পাই আছে তেতিয়াহ'লে দুজন টিচাৰৰ অন্তত এজন ফিমেল হ'ব লাগে বুলি কৈছিল। নেক্সট প্ৰশ্নৰ ফালে আহিছো। আণ্ডাৰ অপাৰেশ্যন ব্লেকবোৰ্ড এটলিষ্ট হাউ মেনি টিচাৰ্ছ ৱেৰ টু বি প্ৰেজেণ্ট? অন্তত কেইজন টিচাৰ থাকিব? দুজন, আৰু তাৰে প্ৰিফাৰেবলি 1 ফিমেল, এজন অন্তত ফিমেল থাকিব লাগে বুলি, প্ৰিফাৰেবলি যদি সম্ভৱ হয় থাকিব লাগে বুলি কৈছিল। জৱাহৰ নবোদয় বিদ্যালয় ৱেৰ ইন্ট্ৰডিউচড ফৰ হোম? আমি এইটো কথা জানো। সো জৱাহৰ নবোদয় বিদ্যালয় ৱাজ অলসো introduced as part of the 1986 education policy, যিখন সেকেন্ড এডুকেশ্যন পলিচি আছিল। প্ৰাইম মিনিষ্টাৰ কোন আছিল সেই সময়ত? প্ৰাইম মিনিষ্টাৰ আছিল ৰাজীৱ গান্ধী, ঠিক আছে? প্ৰথমখনৰ সময়ত ইন্দিৰা গান্ধী আছিল, সেকেন্ডখনৰ সময়ত ৰাজীৱ গান্ধী আছিল, আৰু ৰাজীৱ এই সময়ছোৱাতে জৱাহৰ নবোদয় বিদ্যালয় এষ্টাব্লিছ কৰিব লাগে বুলি কৈছিল। প্ৰত্যেকখন জিলাত এখনকৈ জৱাহৰ নবোদয় বিদ্যালয় থাকিব লাগে বুলি কৈছিল বা এষ্টাব্লিছ কৰা হৈছিল। কাক টাৰ্গেট কৰা হৈছিল? জৱাহৰ নবোদয় বিদ্যালয়খিনিয়ে টেলেণ্টেড ৰুৰেল ষ্টুডেণ্টছ, গাঁৱৰ যিখিনি টেলেণ্টেড ষ্টুডেণ্টছ আছিল তেওঁলোকক
যাতে ভাল শিক্ষা দিব পাৰি তাৰ কাৰণে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত এখনকৈ জৱাহৰ নবোদয় বিদ্যালয় এখনকৈ এষ্টাব্লিছ কৰা হৈছিল নেক্সট প্ৰশ্নৰ ফালে আহিছো Which institute was strengthened during NPE 1986 for teacher education at district level? So আমি ডায়েটৰ কথা গম পাওঁ ডিস্ট্ৰিক্ট ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড ট্ৰেইনিং আজিৰ দিনত য'ত নেকি বি এড কৰিব পাৰি গভৰ্ণমেণ্ট বি এড কলেজ হিচাপে আমি জানো ডায়েটসমূহক এইসমূহ কি টিচাৰ ট্ৰেইনিং ইনষ্টিটিউট ঠিক আছে চ' টিচাৰ এডুকেশ্যনৰ কাৰণে এইসমূহ হয় এজ পাৰ্ট অফ NPE 1986 এইসমূহক ষ্ট্ৰেংথেন কৰা হৈছিল এটা মৰ্যাদা দিয়া হৈছিল আৰু ঠায়ে ঠায়ে ডিষ্ট্ৰিক্টে ডায়েট স্থাপন কৰা হৈছিল ঠিক আছে So diet was also a part of NPE 1986 পিছত আমি সামাৰাইজ কৰি দিম যাতে আপোনালোকৰ মনত ৰাখিব সুবিধা হয় চাব এখন স্লাইড দি দিম গোটেইখিনিৰ কোৱেশ্চনৰ বস্তু এটা জায়গাতে আপোনালোকে পাই যাব This is also important question যে when did the National Council for Teacher Education NCT ৰ কথা আমি সকলোৱে জানো get statutory status কেতিয়া তেওঁলোকক এই স্ট্যাটাসটো দিয়া হৈছিল ঠিক আছে what is statutory status যদি আমি assemblyত এখন legislation বনাই আইন এখন বনাই ফেলে যদি কিবা এটা আমি স্থাপন কৰো that is statutory status দিয়া বুলি তাক কোৱা হয় দুটা টাইপৰ status থাকে এটা হৈছে constitutional status যদি সংবিধানত ডাইৰেক্টলি লিখা থাকে আন এটা হৈছে statutory হলে কি হ'ব যদি কি legislation মানে পাৰ্লিয়ামেন্টত যদি আইন এখন বনাই ফেলে বস্তুটো স্থাপন কৰা হয় তাক statutory বুলি ক'ব ঠিক আছে ডাইৰেক্টলি সংবিধানত মেনশন নাই কিন্তু পাৰ্লিয়ামেন্টৰ এক্ট বা আইন এখনৰ থ্ৰুদি এটো স্থাপন কৰা হৈছিল সো এনসিটি কেতিয়া স্ট্যাটুটৰি স্ট্যাটাস পালে 1993 পাইছিল ক্লিয়াৰ মনত থাকিব নেক্সট which university was set up for promoting distance and open learning in NPE 1986 so NPE 1986 se distance and open learning or kotha koisil aru tar odhinot IGNOU স্থাপন কৰা হৈছিল ক্লিয়াৰ IGNOU Indira Gandhi National Open University this is also a part of the policies of NPE 1986 next question in which year this is also important question in which year the DPEP District Primary Education Program was launched ঠিক আছে কোন সনত DPEP লঞ্চ কৰা হৈছিল so DPEP was launched in 1994 DPEP কি আছিল প্ৰত্যেকখন ডিস্ট্ৰিক্টক এটা ইউনিট হিচাপে ল'ব আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্টত এজনকৈ হেড থাকিব তেওঁ গৈ ফেলে স্কুলসমূহ চাই কি প্ৰবলেম আছে কেনে ধৰণে সলভ কৰিব পাৰি সেইসমূহ সলভ কৰিব ঠিক আছে ইয়াৰ ফৰ এডমিনিষ্ট্ৰেটিভ ইজ প্ৰত্যেকখন ডিস্ট্ৰিক্টক এখনকৈ এটাকৈ ইউনিট হিচাপে ল'ব কোন ডিস্ট্ৰিক্ট আগবাঢ়ি গ'ল কোন ডিস্ট্ৰিক্টত কি প্ৰবলেম আছে হেনে ধৰণে চাব ঠিক আছে গোটেই মিশনসমূহ ডিস্ট্ৰিক্ট ওয়াইজ ডিস্ট্ৰিবিউট কৰি দিছিল কামসমূহ that was DPEP launched in the year 1994 মনত ৰাখিব DPEP was a district based program for DPEP কিহৰ কাৰণে আছিল ইয়াৰ ফুল ফৰ্ম কি district primary education program so obviously primary education ইয়াৰ হে থাকিব objective was to broad বা যি নহক primary education লগত related থাকিব so ইয়াৰ answer to হৈছে this is related to universalizing primary education ঠিক আছে universalization of elementary education কথা কওঁ আমি UEE সেই objective to fulfill কৰাৰ কাৰণে যেনেকৈ অপাৰেশন ব্ল্যাকবোর্ড লঞ্চ কৰা হৈছিল 1987 ত ঠিক তেনে ধৰণে 1994 ত আকৌ কি লঞ্চ কৰা হ'ল 1994 ত DPEP লঞ্চ কৰা হ'ল ঠিক আছে ডিস্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম মনত ৰাখিব নেক্সট কোৱেশ্চন লৈকে আহিছো which organization co-founded very important ঠিক আছে very important কিয় important মই কৈ আছো which organization co-founded DPEP along with the government of India so operation blackboard যেতিয়া আছিল that was a centrally sponsored scheme government of India পইচা দিছিল আৰু government of India was alone যোনে কি ফান্ডিং কৰি আছিল বাট যেতিয়া DPEP আহিল অপাৰেশন ব্ল্যাকবোর্ড তো চলি আছিল 1987 ৰ পৰা সো DPEP কিয় লগা হ'ল কাৰণ DPEP ত আমি ফৰেন ফান্ডিং আনিবলৈ ললো DPEP ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত আৰু কোনে কোনে ফান্ডিং প্ৰদান কৰিলে ওয়াৰ্ল্ড বেংকে ফান্ডিং প্ৰদান কৰিলে লগত ইউকেত আছে ডিপাৰ্টমেন্ট ফৰ ইন্টাৰনেশ্যনেল ডেভেলপমেন্ট আৰু লগতে ইউনিসেফৰ কথা আমি সকলোৱে জানো ইউনিসেফ ঠিক আছে সো এই ফৰেন ফান্ডিং DPEP ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া লবলৈ আৰম্ভ কৰিলে ইন 1994 সো কোন কেৰে কো ফান্ডেড কোনে কোনে ফান্ডিং দিছিল ওয়াৰ্ল্ড বেংক DFID আৰু ইউনিসেফ ঠিক আছে সো কোনে দিছিল হেতুতকে ডাঙৰ কথা এটোৱে যে DPEP ত কি বেলেগ আছিল প্ৰথম কথাটো ডিস্ট্ৰিক্ট ওয়াইজ অবজেক্টিভবোৰ ৰখা হৈছিল লগতে ফৰেন ফান্ডিং আহিছিল কোন কোন ফৰেন কোনে কোনে ফান্ডিং কৰিছিল ওয়াৰ্ল্ড বেংক DFID আৰু ইউনিসেফ জিনহক সো যিখিনি কথা আমি পঢ়িলো তাৰে ফুলমূল আভাস এটা যদি আমি এখন স্লাইডত
যিখিনি মনত ৰাখিব পাৰি যদি আমি কভাৰ কৰিব চেষ্টা কৰোঁ প্ৰথমখন পলিচি আছিল 1968 প্ৰাইম মিনিষ্টাৰ আছিল সেই সময়ত ইন্দিৰা গান্ধী ফাৰ্ষ্ট পলিচি আছিল এখন কোঠাৰী কমিশনৰ ৰিপৰ্টৰ ওপৰত বেছ কৰি আহিছিল 1964 এইখনৰ ওপৰত ভিত্তি কৰিয়ে এনচিইআৰটি এষ্টাব্লিছ কৰা হৈছিল লগতে জানি ৰাখক যি আমাৰ 10+2+3 system of education আছে what is 10 school year 2 is 11-12 then we have 3 ঠিক আছে 10+2+3 years of education system এই সিস্টেমটো ক'ৰ পৰা আহিছিল 1968 ৰ নেশ্যনেল এডুকেশ্যন পলিচিৰ পৰা আহিছিল এইখিনি কথা মনত ৰাখিব লাগিব বৰ্তমান এনইপি 2020 ৰ মতে এডুকেশ্যন সিস্টেমটোৰ কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা 5334 ৰাইট 5+3+3+4 বৰ্তমান এনইপিৰ মতে এইটো প্ৰশ্ন কিন্তু বিএড এন্ট্ৰেন্সত বহুত বাৰ আহিছে এনইপিৰ মতে ষ্ট্ৰাকচাৰটো কেনেকুৱা 5+3+3+4 ক্লিয়াৰ এনইপি ভিডিঅ'টো মই পুনৰ কৈছো এটি ভিডিঅ' কমপ্লিট কৰি লওক তাৰ পিছত আপোনালোকে এবাৰ চাই ল'ব যদিহে চোৱা নাই হ'ব এনইপি 2020 নেক্সট 1986 সেকেন্ডখন এডুকেশ্যন পলিচি আহিলে আমাৰ সেই সময়ত ৰাজীৱ গান্ধী আছিল প্ৰাইম মিনিষ্টাৰ এই পলিচিখনে ইউনিভাৰ্সেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যনৰ কথা ক'লে 14 বছৰ বয়সলৈকে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিব লাগিব অপাৰেশ্যন ব্লেকবোৰ্ড লঞ্চ কৰা হ'ল 1987 ত চেন্ট্ৰেলি স্পন্সৰ্ড স্কিম আছিল এখন আৰু সেই সময়ত যেটো 5 ইয়াৰ প্ল্যান থাকে কিমান 5 ইয়াৰ প্ল্যান 7 5 ইয়াৰ প্ল্যান ঠিক আছে সো একচুয়ালি এটো 7 5 ইয়াৰ প্ল্যান ওকে নেক্সট কি এস্টাবলিশ কৰিলে জৱাহৰ নবোদয় বিদ্যালয় জেএনবি এস্টাবলিশ কৰিলে ডায়েট য'ত নেকি টিচাৰ এডুকেশ্যন দিয়া হয় ডায়েট এস্টাবলিশ কৰিলে ইগনো ওপেন ইউনিভাৰ্সিটি ফৰ ডিস্টেন্স এণ্ড ওপেন লাৰ্নিং ইগনো এস্টাবলিশ কৰিলে এনসিটি যিখন আছে এনসিটি স্ট্যাটুটৰী ষ্টেটাস দিয়া হ'ল 1993 আৰু লগতে ডিপিইপি ডিস্ট্ৰিক্ট প্ৰাইমাৰী এডুকেশ্যন প্ৰগ্ৰাম 1994 লঞ্চ কৰা হ'ল য'ত নেকি ফৰেন ফান্ডিং আনা হৈছিল along with government of India funding clear so এইখিনি কথা আমি পঢ়িলো আপোনালোকে এটা স্ক্ৰিনশ্বট লৈ থব পাৰে next part লৈকে আগবাঢ়িছো the term 3 R's in primary education refers to which of the following so কৈছে যে primary education এই তিনটা R ৰ আমি education দিব লাগে বুলি আগত বেছিকৈ ভাবা হৈছিল ঠিক আছে এতিয়াও ভাবা হয় বাট আগত ইয়াৰ গুৰুত্ব আৰু অধিক আছিল so এই 3 R বুলিলে কি বুজো এই 3 R বুলিলে আমি বুজো ৰিডিং ৰাইটিং এণ্ড এৰিথমেটিক পঢ়া লিখা অলপ শিকাব লাগিব বেসিক লগতে আমি নাম্বাৰছৰ জ্ঞান দিব লাগিব এৰিথমেটিক অলপ শিকাব লাগিব ক্লিয়াৰ 3 R meanings reading writing and arithmetic what is the primary aim of sarva shiksha abhiyan so tar pisot ei ataibur gusi gol next ahi gol sarva shiksha abhiyan thik ase sarva shiksha abhiyan ketia aisil 2002 I think pisor slide ot ase akobar silent verify korilo but 2002 manot sarva shiksha abhiyan ahisil so sarva shiksha abhiyanor primary aim ki asil sarva shiksha abhiyan was also related to elementary education universalization of elementary education was the primary aim thik ase next SSA is linked to which constitutional article so itia right to education jitu ase right to free and compulsory education up to the age of 14 kuntu article e koy kuntu article e free and compulsory education up to age of 14 of fundamental right hisabe ঘোষণা কৰিছে there is article 21A ঠিক আছে so article 21A আৰম্ভণিতে কনস্টিটিউশনত নাছিল 2002 চনত 86th constitutional amendment or সহায়ত article 21A was inserted which makes right to education right to free and compulsory education up to age of 14 a fundamental right মৌলিক অধিকাৰ কৰি দিয়া হয় ঠিক আছে সো এসএসএ লঞ্চ হৈ গল 2002 পিছত আকৌ এই কনস্টিটিউশনাল এমেন্ডমেন্ট আহি গল right to education become a fundamental right so hey fundamental right to SSA er jikhini mission asil objective asil tar logot link kori dia hol so kuntu article er logot link kori dia hol SSA article 21A that is fundamental right right to education is a fundamental right clear so article 21A was inserted through which constitutional amendment ola bagot porilu 86th constitutional amendment er joriyate right to education of fundamental right hisabe insert kori dia hol under article 21A kun sonot 86 amendment ahisil etu koribo pare that is 2002 clear next
In what year? হেতুৱে প্ৰশ্ন আহিছে in what year was Article 21A added to the Constitution? That is 2002. Which initiative under SSA promotes girls education? So SSA er বহুত initiatives আছে তাৰ মাজত গাৰ্লছৰ এডুকেশ্যন আৰু বেছি আগবঢ়োৱাৰ ক্ষেত্ৰত SSA কি এষ্টাব্লিছ কৰিছিল SSA KGVBV আপোনালোকে নাম শুনিছে কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ৰাইট কস্তুৰবা গান্ধী বালিকা বিদ্যালয় এষ্টাব্লিছ কৰা হৈছিল গাৰ্লছ ৰুৰেল এৰিয়াৰ যিখিনি ST SC এণ্ড আদাৰ বেকৱাৰ্ড ক্লাছৰ যিখিনি গাৰ্লছ আছে তেওঁলোকে যাতে এডুকেশ্যন লাভ কৰিব পাৰে ভাল এডুকেশ্যন কোৱালিটি এডুকেশ্যন যাতে লাভ কৰিব পাৰে তাৰ কাৰণে KGBV that is কস্তুৰবা গান্ধী বালিকা বিদ্যালয় was established মনত আছে আপোনালোকৰ ঠিক আছে ওকে এনে শিকি থওঁ যে what is EMRS EMRS is Ekalabya Model Residential School so this is for the tribal students okay tribal studenter কাৰণে কি এষ্টাব্লিছ কৰা হৈছিল EMRS that is Ekalabya Model Residential Schools এতিয়া EMRS was under Ministry of Tribal Affairs ঠিক আছে EMRS Ekalabya Model Residential Schools Ministry of Education এ এষ্টাব্লিছ কৰা নাছিল কোনে এষ্টাব্লিছ কৰিছিল ট্ৰাইবেল এফেয়াৰ্স এষ্টাব্লিছ কৰিছিল ঠিক আছে পিছৰ স্লাইডত হয়তো আমি আকৌ এবাৰ পাম বস্তুটো নেক্সট আহিছো RMSA what is RMSA RMSA is ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান SSC was for elementary education but RMSA ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান was for মাধ্যমিক শিক্ষা that is secondary education বুলি ক'লে আমি কি বুজি পাওঁ 9 10 11 12 ঠিক আছে 9 10 লগত কি কি আহিব আৰু 11 আহিব ঠিক আছে 9 10 আৰু 11 12 আহিব কাৰেকচন কৰি দিছো এটো 9 10 11 12 সেকেন্ডারি এডুকেশনৰ কাৰণে কোনটো স্কিম বা কোনটো মিশন আহিছিল RMSA ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান ওকে সো অকনমান আমি চাই লওঁ যে SSA কেতিয়া লঞ্চ কৰা হৈছিল 2002 চনত সেই সময়ত ভেৰি ইম্পৰ্টেন্ট প্ৰধানমন্ত্ৰী কোন আছিল SSA লঞ্চ কৰা সময়ত প্ৰাইম মিনিষ্টাৰ ওয়াজ অটল বিহাৰী বাজপেয়ী SSA এর গোল কি আছিল ইউনিভার্সালাইজেশন অফ এলিমেন্টারি এডুকেশন 6 এর পৰা 14 বছৰ প্ৰত্যেকজন শিশুৱে প্ৰাইমাৰী এডুকেশন পাব লাগে এক্সেসিবল হ'ব লাগে নিজৰ ওচৰতে পাব লাগে ঠিক আছে আৰু এফৰ্ডেবল হ'ব লাগে এফৰ্ডেবল মানে কি ফ্ৰী হ'ব লাগে কমপ্লিটলি ঠিক আছে RMSA এর কথা আমি পাতো যে RMSA ওয়াজ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান RMSA কেতিয়া লঞ্চ কৰা হৈছিল launched in 2009 সেই সময়ত প্ৰাইম মিনিষ্টাৰ আছিল মনমোহন সিং RMSA এর এইম কি আছিল সেকেন্ডারি এডুকেশন aims to provide this is very important SSA যেহেতু primary education সেই কারণে টার্গেট গ্রুপ কিমান আছিল 6 to 14 years of age but RMSA secondary education গতিকে 14 এর পৰা 18 years of age 9 এর পৰা 12 লৈকে ঠিক আছে aims to provide universal education for all children between 14 to 18 years of age clear target কি আছিল যে universal access to secondary education by 2017 that is by the end of 12 5-year plan so RMSA এর aim আছিল যে 12 5-year plan or শেষলৈকে তাৰ মানে 2017 লৈকে প্ৰত্যেকজন যিয়ে নেকি প্ৰাইমাৰী এডুকেশ্যন কমপ্লিট কৰিছে প্ৰত্যেকজনে সেকেন্ডাৰী এডুকেশ্যন লাভ কৰাৰ সুবিধা পাব লাগে কেনেদৰে সুবিধা পাব তেওঁলোকৰ ওচৰত স্কুল স্থাপন কৰিব লাগিব স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল হ'ব লাগিব টিচাৰ্ছ তাত এভেইলেবল থাকিব লাগিব লগত ল্যাবৰেটৰী থাকিব লাগিব লাইব্ৰেৰী থাকিব লাগিব ক্লিয়াৰ সো এইখিনি আছিল RMSA স্ক্ৰিনশ্বট এটা লৈ থৈ দিব পাৰে আহিছো আমি আগবাঢ়িছো ওকে সো বৰ্তমান কি হ'ল বৰ্তমান SSA যিখন আমি সৰ্ব শিক্ষা অভিযান বুলি কওঁ সেইখনকো সাবজিউম কৰি দিয়া হ'ল ক্লোজ কৰি দিয়া হ'ল RMSA কো ক্লোজ কৰি দিয়া হ'ল আৰু এই আটাইবোৰ লৈ অহা হ'ল আন্ডাৰ সমগ্ৰ শিক্ষা অভিযান ইজ অলসো লুকস লাইক SSA ঠিক আছে সেইকাৰণে সমগ্ৰ শিক্ষা অভিযানক কি বুলি কোৱা হয় SSA 2.0 সো SSA 2.0 মানে কি সৰ্ব শিক্ষা অভিযান 2.0 নহয় SSA 2.0 মানে হৈছে সমগ্ৰ শিক্ষা অভিযান 2.0 সমগ্ৰ সকলোকে সাঙুৰি আগত কেনে ধৰণৰ আছিল প্ৰাইমাৰী এডুকেশ্যনৰ কাৰণে SSA আছিল সেকেন্ডাৰী কাৰণে RMSA আছিল এতিয়া সকলোকে সাঙুৰি কেনে কমপ্লিট স্কুল এডুকেশ্যন কৰি দিয়া হ'ল দ্যাট ইজ সমগ্ৰ শিক্ষা অভিযান তো সুধিছে which three schemes were integrated under সমগ্ৰ শিক্ষা অভিযান SSA আহিব RMSA আহিব আৰু লগতে টিচাৰ এডুকেশ্যন এই গোটেইখিনি ক্লাব কৰি দিয়া হ'ল
গোটেইখিনি এটা কৰি দিয়া হ'ল দ্যাট ইজ সমগ্ৰ শিক্ষা অভিযান বা যাক SSA 2.0 বুলি কোৱা হয় কমপ্লিট স্কুল এডুকেশ্যনটো ঠিক আছে কি আহিছে সমগ্ৰ শিক্ষা অভিযানৰ আন্ডাৰত SSA আহিছে RMC আহিছে আৰু লগত মনত ৰাখিব টিচাৰ এডুকেশ্যনো আহি গৈছে নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো সমগ্ৰ শিক্ষা provide education from which class তো সমগ্ৰ শিক্ষাই কমপ্লিট স্কুল এডুকেশ্যনটো আনিছে ৰাইট সো প্ৰি স্কুল টু ক্লাস 12 What digital platform is promoted under Samagra Shiksha? So Samagra Shiksha under that digital platform ase that is Diksha at a portal ase app ase that apnaloke educational content educational research pai jabo upolobdho hobo guteikhini clear okay ekhini to ami porhichu itimodhe je 82nd constitution amendment article 21A was inserted this is compulsory and free education up to the age of 14 next slide lage goise nipun bharat scheme these are also important recent developments eblak thik ase so eblakor por proshno ahibo nipun bharat under samagra shiksha focuses on so nipun bharat ki focus kore nipun bharat scheme focus kore foundational literacy and numeracy basic likhibo poribo jana aru numeracy gyan thakibo lagibo kar primary up to grade 3 লকে ফাউন্ডেশনাল লিটারেসি এন্ড নিউমেরাসি অ্যাচিভ কৰিব লাগিব গ্ৰেড 3 লকে ক্লাস 3 লকে স্টুডেন্টস সকলে ফাউন্ডেশনাল লিটারেসি বেসিক লিখা পঢ়া আৰু নম্বৰৰ জ্ঞান তেওঁলোকৰ আহি যাব লাগিব এটো স্কিম নিপুণ ভাৰত স্কিমৰ লগত ঠিক আছে আৰু এয়া কাৰ লগত সংগতি ৰাখি হৈছে NEP 2020 লগত সংগতি ৰাখি সো নিপুণ ভাৰতৰ ওপৰত স্লাইড এখন আছে আমি ধুনিয়াকৈ পঢ়ি দিও গুটেখিনি ক্লিয়াৰ হৈ যাব ফুল ফৰ্ম পঢ়িব পাৰে ভেৰি ইম্পৰ্টেন্ট ঠিক আছে ফুল ফৰ্ম পঢ়িব পাৰে ফুল ফৰ্ম পঢ়ে জেনাৰেলি বেলেগ কোনবা বছৰ সায়ামৰ ফুল ফৰ্ম হতিছে ঠিক আছে কেতিয়াবা নিপুণ ভাৰত ধৰি দিব হোৱাট ইজ নিপুণ ভাৰত ন্যাশনাল ইনিশিয়েটিভ ফৰ প্ৰফিচিয়েন্সি ইন ৰিডিং উইথ আন্ডাৰষ্টেণ্ডিং এণ্ড নিউমেৰেসি ঠিক আছে UN মানে কি বা এনেকে মনত ৰাখিব NI ন্যাশনাল ইনিশিয়েটিভ ৰাইট পি মানে কি পি মানে হৈছে প্ৰফিচিয়েন্সি ইন ৰিডিং উইথ আন্ডাৰষ্টেণ্ডিং বুজি অকল পঢ়িব মাতিব পাৰিলে নহব পঢ়ি ফালে হি যদি বুজি পায় কম্প্ৰিহেন্ড কৰিব পাৰে এণ্ড নিউমেৰেসি ঠিক আছে লিখি চাব বস্তুবোৰ লিখি মনত ৰাখিব প্ৰশ্ন এইবিলাক ফুল ফৰ্মৰ ওপৰত প্ৰশ্ন উঠে কেতিয়া লঞ্চ কৰা হৈছিল 2021 ত সো NEP 2020 পিছত লঞ্চ কৰা হৈছিল সো দিস এলাইনস উইথ দ্য গোলস এণ্ড অবজেক্টিভস অফ NEP 2020 implemented under Samagra Shiksha Abhijan ঠিক আছে SSA 2.0 ৰ আন্ডাৰত টাৰ্গেট গ্ৰুপ কি ক্লাস 1 ৰ পৰা 3 লকে সো that is basically by grade 3 achieve কৰিব লাগিব FLN মানে হৈছে ফান্ডামেন্টাল লিটাৰেসি এন্ড নিউমেৰেসি achieve কৰিব লাগিব to ensure that every child in India attains foundational literacy and numeracy by grade 3 আৰু টাৰ্গেট ইয়াৰ হৈছে 2026-27 ৰ ভিতৰতে প্ৰাইমাৰী এডুকেশ্যন লাভ কৰা প্ৰত্যেকজন শিশুৱে FLN achieve কৰিব লাগিব ঠিক আছে এখিনি মনত ৰাখিব বেসিক্যালি আপোনালোকে এইবিলাকটো মনত আহি যাব সাকে যে নিপুণ ভাৰত কিহৰ ওপৰত FLN ৰ ওপৰত ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমেৰেসি ৰিপিট কৰি আছো যাতে মনত থাকে আপোনালোকৰ আৰু ফুল ফৰ্ম মনত ৰাখিব ন্যাশনাল ইনিশিয়েটিভ ফৰ প্ৰফিচিয়েন্সি ইন ৰিডিং উইথ আন্ডাৰষ্টেণ্ডিং এণ্ড নিউমেৰেসি লিখি চাব এবাৰ মনত ৰৈ যাব তেতিয়া হৈ গল টাৰ্গেট ইয়াৰটো মনত ৰাখিব 2026-27 নেক্সট স্লাইডলৈকে আগবাঢ়িছো till which class are KGBV কস্তুৰবা গান্ধী বালিকা বিদ্যালয় now extended under Samagra Shiksha so Samagra Shiksha under KGBV class 12 লকে extend কৰা হৈছে ঠিক আছে next when was the this is important okay আৰু ইয়াৰ লগত ৰিলেটেড যিখিনি কথা কম that is also important আহিছে ইয়াৰ ওপৰত প্ৰশ্ন when was the national program of nutritional support to primary education launched so national program for nutritional support to primary education NPNSPE এইখনে কি এইখনে যে আমি মিড ডে মিল বুলি কৈ থাকো মিড ডে মিলৰ মেইন যিখন স্কিম আছিল সেই স্কিমখনৰ নাম কি ন্যাশনাল প্ৰগ্ৰাম ফৰ নিউট্ৰিশনাল সাপোৰ্ট টু প্ৰাইমাৰী এডুকেশ্যন মনত ৰাখিব সুধিও দিব পাৰে যে মিড ডে মিল প্ৰগ্ৰামৰ অৰিজিনাল নামটো কি আছিল দ্যাট ওয়াজ ন্যাশনাল প্ৰগ্ৰাম অফ নিউট্ৰিশনাল সাপোৰ্ট টু প্ৰাইমাৰী এডুকেশ্যন কেতিয়া লঞ্চ কৰা হৈছিল 1995 ত লঞ্চ কৰা হৈছিল মনত ৰাখিব ঠিক আছে সো 1995 ত তেতিয়াটো সৰ্বশিক্ষা আহা নাছিল তেতিয়া এই টাৰ্মটোৱে চলিছিল NPNSPE পিছত যেতিয়া সৰ্বশিক্ষা অভিযান আহি গল around 2004 ইয়াৰ পপুলাৰ নামটো কি হৈ পৰিল মিড ডে মিল নামটো ব্যৱহাৰ হ'বলৈ আৰম্ভ কৰিলে তাৰ পিছত যেতিয়া নৰেন্দ্ৰ মোদী গভৰ্ণমেন্ট আহি গল নৰেন্দ্ৰ মোদী গভৰ্ণমেন্টৰ ম্যাক্সিমাম আঁচনি সমূহ এনেকে নাম দি দিয়ে নহয় আগফালে PM লগাই দিব PM শ্ৰী PM
কিবা ঠিক তেনেকে মিড ডে মিল স্কিমখনৰ নামটো তেওঁ চেঞ্জ কৰি পেলাই কি ৰিনেম কৰি দিলে যে PM পোষণ এটোও সুধিব পাৰে যে মিড ডে মিল স্কিমখনৰ বৰ্তমান নামটো কি সো মিড ডে মিল স্কিমখনৰ বৰ্তমান নামটো হৈছে PM পোষণ কোন চনত 2021 চনত নাম খলাই দিয়া হল PM পোষণ কৰা হল এটা পোষণৰ ফুল ফৰ্মটো সুধিব পাৰে পোষণৰ ফুল ফৰ্মটো হৈছে পোষণ শক্তি নিৰ্মাণ মনত ৰাখিব আৰু ঠিক আছে PM পোষণৰ ফুল ফৰ্ম কি প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ আঁচনিখনেই হৈছে মিড ডে মিল আঁচনিখন ৰিনেম কৰি পেলাই PM পোষণ কৰা হৈছে এতিয়া ক্লিয়াৰ 2021 ৰিনেম কৰা হৈছে নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো সো যেতিয়া PM পোষণ কৰিলে যিখিনি ক্ৰাইটেৰিয়া আছিল যে কিমান ক্যালোৰি লাভ কৰিব কিমান প্ৰটিন লাভ কৰিব হেবোৰ বেছি স্পেসিফিক হৈ পৰিল সো সেই কাৰণে প্ৰাইমাৰী লেভেলত ষ্টুডেন্ট এজনে কিমানখিনি ক্যালোৰি আৰু প্ৰটিন লাভ কৰিব লাগে প্ৰাইমাৰী লেভেলত PM পোষণৰ অধীনত প্ৰত্যেক দিনাই ষ্টুডেন্ট এজনে 450 ক্যালোৰিজ আৰু 12 গ্ৰাম প্ৰটিন লাভ কৰিব লাগে এটো কথা মনত ৰাখিব আপোনালোকে ঠিক আছে এটো লোৱাৰ প্ৰাইমাৰী লেভেল বুলতে এটো কি বুজা গৈছে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী লেভেলত ঠিক আছে আপাৰ প্ৰাইমাৰী লেভেলত কিমানখিনি লাভ কৰিব নিউট্ৰিশনাল ভ্যালু দ্যাট ইজ 700 ক্যালোৰিজ এন্ড 20 গ্ৰাম প্ৰটিন মনত ৰাখিব এখিনি লাভ কৰিব লাগে নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান 2015 focuses on which subject so ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযানে কিহত ফোকাস কৰে স্টেমৰ ওপৰত স্টেম শব্দটো আজিকালি পপুলাৰ হৈছে স্টেম মিন্স সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এন্ড ম্যাথমেটিক্স ঠিক আছে ইঞ্জিনিয়াৰিং আৰু লগতে কি ম্যাথমেটিক্স ঠিক আছে এই স্টেম শব্দটো আজিকালি পপুলাৰ হৈছে মনত ৰাখিব ফুল ফৰ্মটো সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং ম্যাথমেটিক্স সিম্পল সো ৰাষ্ট্ৰীয় এইখিনিৰ ডেভেলপমেন্টৰ কাৰণে কি আনা হৈছে ৰাষ্ট্ৰীয় আৱিষ্কাৰ অভিযান আনা হৈছে যেটা ইনোভেশনত গুৰুত্ব দিব পাৰি সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এইবিলাকত যেটা গুৰুত্ব দি ফেলে ইনোভেশন আনিব পাৰি ক্লিয়াৰ নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো অলপ আগত আমি ডিসকাস কৰিছো একালব্য মডেল ৰেসিডেন্সিয়েল স্কুল EMRS সো EMRS কাৰ কাৰণে যিখিনি ট্ৰাইবেল ষ্টুডেন্টৰ কাৰণে টু সাপোৰ্ট ST ষ্টুডেন্টস লগতে এটো ডিসকাস কৰিছো যে একালব্য মডেল স্কুলখিনি এডুকেশন মিনিষ্ট্ৰীয়ে নচলায় কোনে চলায় মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্স চলায় ঠিক আছে হু ৰানস দ্য একালব্য মডেল স্কুল মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্স নেক্সট প্ৰশ্ন ফালে নিপুণ ভাৰতৰ টাৰ্গেট ইয়াৰ কি আছিল অলপ আগত পঢ়িছো এইমছ টু এনশ্যোৰ FLN বাই হুইচ ইয়াৰ 2026-27 ক্লিয়াৰ নেক্সট প্ৰশ্ন ফালে আগবাঢ়ো নিষ্ঠা দিস ইজ ইম্পৰ্টেন্ট ৰিসেন্ট এইবিলাক চলি আছে ঠিক আছে ৰিসেন্ট বস্তুবোৰ ইম্পৰ্টেন্ট হয় নিষ্ঠা কি হয় নিষ্ঠা হৈছে ট্ৰেইনিং প্ৰগ্ৰাম হয় পিছৰ ফালে আমি ফুল ফৰ্মটো চাই লম নেক্সট স্লাইড খনতে মোস্ট প্ৰবলি আছে যে নেশনাল ইনিশিয়েটিভ ফৰ স্কুল হেড এন্ড টিচাৰ্স হলিষ্টিক এডভান্সমেন্ট ক্লিয়াৰ মই দেখুৱাই দিম লিখা আছে পিছৰ স্লাইডখনত সো ট্ৰেইনিং প্ৰগ্ৰাম হয় স্কুলৰ হেডখিনিক আৰু টিচাৰ্সখিনিক ট্ৰেইনিং দিয়া হয় বৰ্তমান অনলাইন মোডত দি থকা হৈছে থ্ৰু দীক্ষা পোৰ্টেল কেতিয়া লঞ্চ কৰা হৈছিল নিষ্ঠা was launched I think 2019 আছিল নেকি 2019 ঠিক আছে সো নিষ্ঠা was launched in 2019 ক্লিয়াৰ নিষ্ঠাৰ অলপমান আমি চাই লওঁ নিষ্ঠা stands for ফুল ফৰ্মটো লিখি থব আপোনালোকে সুধি দিব পাৰে নিষ্ঠা মানে হৈছে নেশনাল ইনিশিয়েটিভ ফৰ স্কুল হেডস এন্ড টিচাৰ্স হলিষ্টিক এডভান্সমেন্ট দুটাকে মনত ৰাখিব NI নেশনাল ইনিশিয়েটিভ SH স্কুল হেড এন্ড টিচাৰ্স HA মানে কি হলিষ্টিক এডভান্সমেন্ট দুবাৰ তিনিবাৰ লিখিলে পাৰ্মানেন্টলি মনত থাকি যাব আপোনালোকৰ মিনিষ্ট্ৰী অফ এডুকেশনৰ দ্বাৰা নিষ্ঠা লঞ্চ কৰা হৈছে কেতিয়া 2019 চনত লঞ্চ কৰা হৈছে ক্লিয়াৰ নেক্সট দিস ইজ অলসো ইম্পৰ্টেন্ট কাৰণ নিউজত আহি থাকে বিদ্যাঞ্জলি স্কিমখন কি হয় বিদ্যাঞ্জলি স্কিমৰ মেইন অবজেক্টিভ কি সো বিদ্যাঞ্জলি স্কিম হৈছে কমিউনিটি পাৰ্টিসিপেশন আপোনাৰ স্কুলখনত কিবা ইনফ্ৰাষ্ট্ৰাকচাৰাল প্ৰবলেম আছে ফেন নাই বা কিবা নাই টয়লেট নাই কিবা নাই তাত অনবৰতে গভৰ্ণমেন্টৰ ওপৰত আশা কৰি থাকাতকে কমিউনিটি বা প্ৰাইভেট সেক্টৰৰ পাৰ্টিসিপেশন কমিউনিটিয়ে যদি অলপ হেল্প কৰি ফেলে ফেন দুখনমান দিব পাৰে কিবা এটা গৈ কিনে যদি উপহাৰ দিব পাৰে বা অলপ যদি সাফা কৰাত হেল্প কৰাই দিব পাৰে anything that community can give বা কেতিয়াবা যদি টিচাৰৰ কমি আছে কমিউনিটি গৈ কিনে যদি অলপমান পঢ়াই আহিব পাৰে কমিউনিটিৰ কোনবা এজন গৈ সো এনিথিং voluntarily যদি কমিউনিটি বা প্ৰাইভেট সেক্টৰে কৰে that is under বিদ্যাঞ্জলি স্কিম ঠিক আছে বিদ্যাঞ্জলি স্কিম is for strengthening school education through community and private sector participation clear next প্ৰশ্ন ফালে আগবাঢ়িছো
NMEICT stands for ICT মানে তো জানিব আপোনালোকে ইনফৰমেশন এন্ড কমিউনিকেশন টেকনলজি সো NME is National Mission on Education through Information and Communication Technology clear next প্ৰশ্ন ফালে আগবাঢ়িছো SIAM portal কি হয় SIAMৰ ফুল ফৰ্মটো ইতিমধ্যে প্ৰশ্ন আহি গৈছে SIAM portal is a MOOC based learning MOOC মানে কি massive open online course MOOC ৰ বিষয়ে আমি NEP ভিডিওটো পঢ়িছো সো NEP ৰ জৰিয়তে অনলাইন কোৰ্স বা ডিজিটাল লাৰ্নিংত বহুতখিনি গুৰুত্ব দিয়া হৈছে তাতে এটা টাৰ্ম ইন্ট্ৰোডিউস হৈছে MOOC মেসিভ ওপেন অনলাইন কোৰ্স ঠিক আছে সো অনলাইনৰ জৰিয়তে আপুনি কোৰ্স কৰি শিকিব পাৰে SIAM portal is also a part of but is also a platform for such type of online courses clear so SIAM is a MOOC based learning what does SIAM stands for এটো প্ৰশ্ন আহি গৈছে SIAM stands for মনত ৰাখিব লিখি চাব again এইটো কথা মনত ৰাখিব young aspiring minds আছে লাষ্টৰ ফালে clear so SIAM stands for study waves of active learning for young aspiring minds clear what is SIAM study waves of active learning for young aspiring minds clear next প্ৰশ্ন ফালে আগবাঢ়িছো আমি ঠিকে আছে না আপোনালোকৰ ধৈৰ্য and everything ধৈৰ্য সব ঠিকে আছে কমেন্ট কৰিব যদি ইয়ালৈকে ভিডিও চাইছে ক্লিয়াৰ আমি আধা ৰাস্তালৈকে আহি পালো বাকি আৰু কিছু আমি আগুৱাই যাবলৈ আছে সো কমেন্ট এটা কৰিব যদি ইয়ালৈকে চাই আছে কেনেকুৱা পাই আছে জি না সো SIAM Prabha কি হয় SIAM Prabha is a group of DTH TV channels ঠিক আছে টিভি চেনেল যেনেকৈ এটা ষ্টাৰ বুলি ক'লে ষ্টাৰ গোল্ড ষ্টাৰ প্লাছ ষ্টাৰ কিবা এনেকৈ বহুত থাকে নহয় সো SIAM Prabha is also a group of TV channels educational TV channels কেইটা TV channel আছে how many DTH TV channels 40 ঠিক আছে SIAM Prabhaৰ আন্ডাৰত 40টা TV channels আছে যোনে নেকি এডুকেশনাল কন্টেন্ট প্রভাইড কৰি থাকে দিনভৰ এডুকেশনাল কন্টেন্ট চলি থাকে প্ৰত্যেকটো কন্টেন্ট এটা এপিসোড যদি বনায় এটো 5 বাৰ চলাব বেহাৰবাৰী আউটপোষ্ট যেনেকৈ এটা এপিসোড বনায় 5 বাৰ চলায় এনেকৈ দিনটো চলাই কেনে SIAM Prabha DTH চেনেলটো চলাই থাকে মেইনলি কাক টাৰ্গেট কৰা হৈছে যত ইন্টাৰনেট যোৱা নাই ৰুৰাল ইন্ডিয়া ঠিক আছে যত ইন্টাৰনেট যোৱা নাই ৰুৰাল ইন্ডিয়া তেনেকুৱা ঠাইক টাৰ্গেট কৰি কেনে SIAM Prabha লঞ্চ কৰা হৈছে নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো NDLI is related to digital library so this is National Digital Library of India মনত ৰাখিব NDLI কি হয় National Digital Library of India নেক্সট প্ৰশ্ন ফালে আগবাঢ়িছো what is the main objective of rusa আহি গল মানে আমি কিহৰ ফালে আহি গলো আমি হায়াৰ এডুকেশনৰ ফালে আহি গলো হায়াৰ এডুকেশন ওকে যেনেকে প্ৰাইমাৰী এডুকেশনত আমাৰ কি আছিল SSA আছিল সেকেন্ডাৰী এডুকেশনত আমাৰ কি আছিল RMSA আছিল আৰু হায়াৰ এডুকেশনত আহি গল rusa ইউনিভাৰ্সিটি আৰু কলেজবোৰত কি আহিব rusa আহিব ঠিক আছে rusa মানে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান তো কিহৰ কাৰণে এটো প্ৰথম কৈছে ডিজিটাল লিটাৰেসি নহয় হায়াৰ এডুকেশন তো হয় কিন্তু হায়াৰ এডুকেশন ইন্টাৰনেশনালাইজেশন বুলি কৈছে এটো নহয় কাৰণ আমাৰ কলেজবোৰত rusa আছে কলেজবোৰতো আমাৰ ইন্টাৰনেশনালাইজ কৰিব যোৱা নাই সো দিস ইজ অলসো নট improve quality access and equity in state universities ঠিক আছে state universities and colleges under state universities সেইখিনি তাতে quality improve কৰাৰ কাৰণে accessibility equity improve কৰাৰ কাৰণে কি আনিছে rusa স্কিমখন আনিছে ঠিক আছে দেখিব আপোনালোকে কলেজত কেতিয়াবা কিছুমান অডিটৰিয়াম দেখিব বা স্মাৰ্ট ক্লাছ দেখিব ফান্ডেড বাই rusa এনেকুৱা ধৰণৰ rusa দেখিব আজিকালি rusa নাই rusa টো এগেইন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহাৰ পিছত তাৰ নাম সলনি কৰা হৈছে সাম কি হৈছে নাম সলনি কৰি ওকে সো rusaৰ নাম সলনি কৰি এতিয়া কি আহিছে PM usha প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান rusa মানে কি আছিল ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান আৰু এতিয়া আহি গৈছে নামটো খলাই usha প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান PM usha is the successor of which higher education scheme so this is the successor of rusa what does PM usha stands for उच्चतर शिक्षा अभियान বিচাৰক এটো অপশন এ প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান that is higher education usha আহিছে বৰ্তমান হায়াৰ এডুকেশনত কি চলি আছে usha চলি আছে ঠিক আছে নেক্সট উন্নত ভাৰত অভিযান is also related to higher education উন্নত ভাৰত অভিযানৰ অবজেক্টিভ কি what is the goal to connect higher education institutes with rural India মনত ৰাখিব ঠিক আছে যদি আমি অপশন হিচাপে পঢ়ো অনলাইন ইউনিভাৰ্সিটি নেকি উন্নত ভাৰত নহয় আৰবান স্কুলটো নহয় হায়াৰ এডুকেশনৰ বস্তু হয় ইন্টাৰনেশনাল একাডেমিক মোবিলিটিও নহয় উন্নত ভাৰত অভিযানটো হৈছে
to connect higher education institute যিখিনি আমাৰ কলেজ ইউনিভাৰ্চিটি আছে সেইখিনি ৰুৰেল ইণ্ডিয়াৰ লগত কানেক্ট কৰিব লাগে তাৰ কাৰণে আনিছে উন্নত ভাৰত অভিযান ক্লিয়াৰ নেক্সট জ্ঞান বা জ্ঞান যি বুলি কয় সো জ্ঞান বা জ্ঞান stands for ইয়াত কি হয় ইয়াৰ আন্ডাৰত কি কৰা হয় যিখিনি ফৰেনৰ টপ একাডেমিক লিডাৰ্স আছে সেই টপ একাডেমিক লিডাৰ্স খিনি ভাৰতলৈ অনা হয় ঠিক আছে সেইখিনিক আনি কেনে ভাৰতৰ ডাঙৰ ডাঙৰ ইনষ্টিটিউটবোৰত বা ভাৰতৰ এডুকেশ্যনেল ইনষ্টিটিউটবিলাকত তেওঁলোকক পঢ়াব দিয়া হয় ঠিক আছে সো দিস ইজ জ্ঞান গ্লোবাল ইনিচিয়েটিভ অফ একাডেমিক নেটৱৰ্কছ ঠিক আছে জ্ঞান ইজ গ্লোবাল ইনিচিয়েটিভ অফ একাডেমিক নেটৱৰ্কছ মনত ৰাখিব একাডেমিক নেটৱৰ্কছ বুলি মনত ৰাখিব গ্লোবাল ইনিচিয়েটিভ কাৰণ বাহিৰৰ পৰা ফৰেনৰ পৰা টপ একাডেমিক লিডাৰ্স সকলক ভাৰতলৈ অনা হয় এই জ্ঞানৰ অধীনত এইবিলাক সব ৰিসেন্ট The objective of GYAN is to bring global academic talent to teach in Indian institutes. So, foreigner বা বাহিৰৰ global academic talent খিনি ভাৰতৰ ইনষ্টিটিউট সমূহত লৈ আহিব লাগে লৈ আহি তেওঁলোকক পঢ়াব দিব লাগে বা কোলাবৰেচন কৰিব দিব লাগে দিস ইজ GYAN নেক্সট সব হায়াৰ এডুকেশ্যনৰ এইবিলাক ইমপ্ৰিণ্ট ইজ ইম্পেক্ট IMP ৰ পৰা আহিব ইম্পেক্ট আৰৰ পৰা আহিব ৰিচাৰ্চ ইনোভেশ্যন টেকনলজি ঠিক আছে সো ইমপ্ৰিণ্টৰ ফুল ফৰ্মটো হ'ব ইম্পেক্টিং ৰিচাৰ্চ ইনোভেশ্যন এণ্ড টেকনলজি ক্লিয়াৰ মনত থাকিব হোৱাট ইজ দ্য এইম অফ ইমপ্ৰিণ্টত কি আছে ৰিচাৰ্চ আছে ইনোভেশ্যন আছে টেকনলজি আছে ৰাইট সো ইমপ্ৰিণ্টৰ টেট এক্সাম পাতিব নেকি ইমপ্ৰিণ্টে নাপাতে ৰিচাৰ্চে কৰিব ইনোভেট কৰিব ইউনিভাৰ্চিটি ফাণ্ডিং মনিটৰ কৰিব নেকি নকৰে ICTৰ কথা ৰুৰেল স্কুলত এইবিলাকো নহয় সো ইমপ্ৰিণ্টে কি কৰিব to promote research in technology for national development clear hoise next aiso spark ki hoy so spark is basically collaboration program jenenke gyan aru spark ok ekaloge mon rakhibo pare gyan tu ki asil top academic leader ok bharator ani porhabo dibo lage but spark ot ki koribo je researcher field khonot ba academic field khonot collaborate koribo ঠিক আছে বিদেশৰ ইনষ্টিটিউটৰ লগত বা বিদেশৰ ৰিসাৰ্চাৰ সকলৰ লগত একাডেমিচিয়ানৰ সকলৰ লগত কোলাবৰেট কৰা হ'ব ভাৰতৰ ইনষ্টিটিউটে ইন দ্য ফিল্ড অফ ৰিসাৰ্চ এণ্ড একাডেমিক্স ঠিক আছে সো দিস ইজ স্পাৰ্ক ইজ স্কিম ফৰ প্ৰমোশন অফ একাডেমিক এণ্ড ৰিসাৰ্চ কোলাবৰেশ্যন ঠিক আছে মনত ৰাখিব স্কিম ফৰ প্ৰমোশন অফ একাডেমিক এণ্ড ৰিসাৰ্চ কোলাবৰেশ্যন দিস ইজ স্পাৰ্ক what is the main focus of spark international academic research collaboration spark কি কৰিব বাহিৰৰ একাডেমিচিয়ানৰ লগত ভাৰতৰ একাডেমিচিয়ানৰ কোলাবৰেট কৰাব ক্লিয়াৰ নেক্সট ইনষ্টিটিউট অফ এমিনেন্স what is institute of eminence কিছুমান ইনষ্টিটিউট অফ এমিনেন্স হিচাপে মৰ্যাদা দিয়া হৈছে ঘোষণা কৰা হৈছে সো তাৰ উদ্দেশ্য কি যাতে সেই ইনষ্টিটিউট সমূহক এখন ওয়ার্ল্ড ক্লাস টিচিং এন্ড রিসার্চ ইনষ্টিটিউট হিচাপে ডেভেলপ কৰিব পাৰি ঠিক আছে সো এখন ইনষ্টিটিউটক ভাল ইনষ্টিটিউট এখনক তেনেকে যাৰ পটেনশিয়াল আছে যোনে নেকি ফিউচাৰত ওয়ার্ল্ড ক্লাস ইনষ্টিটিউট হিচাপে গঢ়লৈ উঠিব পাৰে তাক ইনষ্টিটিউট অফ এমিনেন্স হিচাপে সেই কৰি ফেলে ডিক্লেয়াৰ কৰি কেনে ঘোষণা কৰি সেই মৰ্যাদাটো দি কেনে তাক সেইদৰে ডেভেলপ কৰা হ'ব তো ইনষ্টিটিউট অফ এমিনেন্সৰ গোল কি টু সেট আপ ওয়ার্ল্ড ক্লাস টিচিং এন্ড রিসার্চ ইনষ্টিটিউট হ'ব মনত থাকিব এইখিনি সো এটা পাৰ্ট আমি কমপ্লিট কৰিলো অলপ চাই লওঁ ৰুসা কেতিয়া লঞ্চ কৰা হৈছিল ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান 2013 ত লঞ্চ কৰা হৈছিল অলপ যদি আমি ৰিভাইজ কৰি লওঁ SSA কেতিয়া লঞ্চ কৰিছিল 2002 ত লঞ্চ কৰিছিল তাৰ পিছত আমাৰ RMSA আহিল RMSA কেতিয়া লঞ্চ কৰিছিল 2009 ত লঞ্চ কৰিছিল আৰু ৰুসা লঞ্চ কৰা হৈছিল 2013 ত হ'ব তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিল ৰুসা বদলাই কিনে নাম বদলাই দিলে উষা 2023 চনত উষা কৰি দিলে তাৰ পিছত আমি এইকেইটা পঢ়িছো উন্নত ভাৰত অভিযানৰ বিষয়ে পঢ়িছো উন্নত ভাৰত অভিযানত কি হয় হায়াৰ এডুকেশ্যন ইনষ্টিটিউট খিনি কি কৰা হয় ৰুৰেল ইণ্ডিয়াৰ লগত কানেক্ট কৰি দিয়া হয় 2014 চনত আহিছিল মনত ৰাখিব জ্ঞানৰ বিষয়ে পঢ়িলো আমি GIAN গ্লোবাল কি আছিল এটো একাডেমিক নেটৱৰ্ক আছিল গ্লোবাল ইনিচিয়েটিভ ফৰ একাডেমিক নেটৱৰ্ক সো ইয়াতে কি কৰা হয় 2015 চনত আহিছিল টপ একাডেমিক লিডাৰ্স সমূহক ভাৰতত আনি কেনে ভাৰতৰ ইনষ্টিটিউটত পঢ়াব দিয়া হয় ইমপ্ৰিণ্টত কি হয় ইম্পেক্ট ৰিসাৰ্চ ইনোভেশ্যন এণ্ড টেকনলজি সো ইয়াতে কি কৰা হ'ব ৰিসাৰ্চ ইনোভেশ্যন টেকনলজি এইবিলাক প্ৰমোট কৰা হ'ব স্পাৰ্কত কি কৰা হয় ৰিসাৰ্চ কোলাবৰেশ্যন একাডেমিক এণ্ড ৰিসাৰ্চ কোলাবৰেশ্যন স্কিম ফৰ
promotion of academic and research collaboration আৰু institute of eminence কিহৰ কাৰণে to set up world class institutions ঠিক আছে আৰু সন কেনে মনত ৰাখিব পাৰে উন্নত ভাৰত অভিযান ক্ৰনলজিক্যালি লিখা আছে 2014 আহিছিল জ্ঞান আৰু ইমপ্ৰিন্ট একেলগে মনত ৰাখিব জ্ঞান আৰু ইমপ্ৰিন্ট ঠিক আছে দুইটা আহিছিল 2015 ত স্পাৰ্ক আৰু ইনষ্টিটিউট অফ এমিনেন্স এটো আহিছিল 2018 ত ক্লিয়াৰ নেক্সট আমি আগবাঢ়ো ওকে সো নেক্সট সেকশনলৈকে আমি আগবাঢ়িছো তো ইয়ালৈকে যদি চাই আছে আপোনালোকৰ ভাল লেভেলৰ ধৈৰ্য আছে আৰু ইচ্ছা আছে ভাল কিবা এটা কৰাৰ ভাল স্কোৰ লৈ ফেলে এক্সামবোৰ ক্ৰেক কৰাৰ আপোনালোকৰ ইচ্ছা আছে সেইটোৱে প্ৰুফ কৰে সো থ্যাংক ইউ সো মাচ আৰু হাত চাপৰি যি হওক জাস্ট ৰিলেক্স হৈ কেনে পঢ়ি আছো যেহেতু দীঘল ভিডিঅ' দৌৰাদৌৰি নাই ৰিলেক্স হৈ পঢ়ি থাকিলে বেটাৰ ওকে আৰম্ভ কৰোঁ নেক্সট সেকশন এতিয়ালৈকে যদি আপোনালোকে কমেণ্ট এটা দিয়া নাই কমেণ্ট এটা দিয়ক ভিডিঅ'টো লাইক কৰক আৰু আমি নেক্সট সেকশনলৈকে আগবাঢ়ি গৈছোঁ আহক আৰম্ভ কৰোঁ কি কৈছে ৰাইট টু এডুকেশ্যন ৱাজ ইনেক্টেড ইন চাওক আৰ্টিকল 21 এ ইনচাৰ্ট কৰা হ'ল এজ পাৰ 86 এমেণ্ডমেণ্ট এইটো কেতিয়া ইনচাৰ্ট কৰা হৈছে 2002 চনত ঠিক আছে ওকে দিস ইজ ইন দ্য কনষ্টিটিউশ্যন যে ঠিক আছে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন দিব লাগে বাট কেনেধৰণে দিয়া হ'ব তাৰ ৰুলছ কি হ'ব ফিচাৰ্ছ কি থাকিব এই আটাইবোৰ সাঙুৰি যিখন ডিটেইল ডকুমেণ্ট যিখন আইন বুলি যাক আমি কওঁ সেইখন কিন্তু কেতিয়া সেইখন অনা হ'ল সেইখন অনা হ'ল 2009 চনত সো ৰাইট টু এডুকেশ্যন এক্ট এখন এক্টখন কেতিয়া আনিছে 2009 চনত আনিছে আৰু ফাণ্ডামেণ্টেল ৰাইট কেতিয়া বনাই দিছে এডুকেশ্যনক সেয়া 2002 চনত বনাই দিছে ঠিক আছে এই যে প্ৰভিজনটো আছে কনষ্টিটিউশ্যনত যে ফ্ৰী এডুকেশ্যন দিব লাগিব তাক কি ধৰণে দিব সেই গোটেই প্ৰচেছবোৰ লিখা থাকিব লাগিব নহয় তাৰ ফিচাৰ্ছবোৰ লিখা থাকিব লাগিব যেনেকৈ টিচাৰ পুপিল টিচাৰ ৰেচিঅ' কি হ'ব লাগিব 30:1 প্ৰত্যেক টিচাৰ 30 জন টিচাৰৰ বিপৰীতে এজনকে শিক্ষক থাকিব লাগিব এই ফিচাৰ্ছসমূহ য'ত লিখা থাকিব কাৰ দায়িত্ব কি হ'ব ডিচিৰ দায়িত্ব কি হ'ব ঠিক আছে এডুকেশ্যন মিনিষ্টাৰৰ দায়িত্ব কি হ'ব সেই গোটেইবোৰ মিলি যিখন এক্ট আহিছিল আইনখন আহিছিল সেইখন আহিছিল 2009 চনত ইয়াৰ লগত ৰিলেটেড আৰু এটা প্ৰশ্ন সোধে যে ৰাইট টু এডুকেশ্যন এক্ট বুলি আমি সিম্পলি কৈ দিওঁ বাট এই এক্টখনৰ এটা ফুল নাম আছে এই ফুল নামটো কি এই ফুল নামটো হৈছে ৰাইট অফ চিলড্ৰেন ফৰ ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ঠিক আছে এনেধৰণৰ ফুল নাম এটা আছে আমি চাই ল'ম বাৰু ওকে সো এই স্লাইডখনত আমি গোটেইখিনি পামনে ঠিক আছে দুখন শ্লাইড আছে আমাৰ লগত দুখন শ্লাইড যদি আমি পঢ়ি দিওঁ এতিয়ালৈকে যিখিনি ইনফৰমেশ্যন পালোঁ গোটেইখিনি সামাৰাইজ হৈ যাব লগতে RTE ৰাইট টু এডুকেশ্যন এক্টখনৰ বিষয়ে আমি বহলকে পঢ়িব পাৰিম আহক আমি আৰম্ভ কৰোঁ এইটো কথা ইতিমধ্যে কেইবাবাৰো ক'লোঁ 82nd এমেণ্ডমেণ্ট 2002 চনত আহিছিল যোনে নেকি আৰ্টিকল 21 এ ইনচাৰ্ট কৰা হৈছিল যিটোৱে বনাইছিল ফাণ্ডামেণ্টেল ৰাইট এডুকেশ্যন এটা ফাণ্ডামেণ্টেল ৰাইট বনাইছিল আপ টু দ্য এজ অফ 14 ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন ফৰ চিলড্ৰেন aged 6 to 14 years তাৰপিছত এই ফাণ্ডামেণ্টেল ৰাইটটোক এক্ট হিচাপে বনাবলৈ RTE এক্ট আহিল 2009 চনত আৰু SSA RTE এক্টখনৰ লগত লিংক কৰি দিয়া হ'ল RTE এক্টখনৰ যিখিনি প্ৰভিজন আছিল গোল আছিল অবজেক্টিভ আছিল মিছন আছিল প্ৰচেছ আছিল সেইসমূহ SSA লগত লিংক কৰি দিয়া হ'ল SSA ইমপ্লিমেণ্ট কৰিব টাইপত ঠিক আছে SSA ৰ আণ্ডাৰত কি এষ্টাব্লিছ কৰা হ'ল KGBV কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ফৰ গাৰ্ল ষ্টুডেণ্টছ EMRS একালব্য মডেল ৰেচিডেন্সিয়েল স্কুল ফৰ ট্ৰাইবেল ষ্টুডেণ্টছ ঠিক আছে সো এইখিনি আমি পঢ়িলোঁ নেক্সট দুটা আৰ্টিকেল আমি পঢ়িম আৰ্টিকেল 45 এণ্ড আৰ্টিকেল 46 সো আৰ্টিকেল 45 এণ্ড আৰ্টিকেল 46 আৰ আণ্ডাৰ DPSP কথা শুনিছেনে আপোনালোকে পঢ়িছেনে এইবিলাক বস্তু কেতিয়াবা ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যোনে একদম নতুন তেওঁলোকৰ কাৰণে মই শ্বৰ্টকে কৈ দিছোঁ অকণমান এক ধুপ পানী খাই লওঁ Okay. ঠিক আছে so article 45 and 46 this is under DPSP now what is DPSP jone ekdom notun so constitution at duta type or bostu thake eta hoise fundamental rights kini fundamental rights article 12 pora kiman loke asil 34 loke asil 32 loke asil jin hok 32 ঠিক আছে 12 পৰা 32 I think ইমানখিনি লগে ফান্ডামেন্টাল 32 আছিল না 34 জিন হক পাহৰিলো এক্স্যাক্টলি সো ইমানখিনি লগে ফান্ডামেন্টাল ৰাইটস আছিল
ফান্ডামেন্টাল ৰাইটস মানে হৈছে these are justiciable যদি ফান্ডামেন্টাল ৰাইটত কৈছে ৰাইট টু এডুকেশ্যন ইজ এ ফান্ডামেন্টাল ৰাইট যদি আপোনাক চৰকাৰে ৰাইট টু এডুকেশ্যন দিয়া নাই ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যনৰ সুবিধাটো আপোনাক দিয়া নাই আপুনি গৈ কিনে কোৰ্টৰ ওচৰত যাব পাৰে যে চাওক মোক দিয়া নাই ঠিক আছে these are justiciable ঠিক এইখিনিৰ পিছতে আৰ্টিকেল কিমানৰ পৰা আই থিংক 35 ৰ পৰা 35 ৰ পৰা কিমান লৈকে আছে 50 লৈকে আছিল নে কিমান লৈকে আছিল এক্স্যাক্টলি মই পাহৰিলো দে বহুত দিন এইবিলাক ৰিভিজন কৰা নাই পলিটিৰ বস্তু 35 ৰ পৰা বাৰু জিনা 50 লিখি দিছো কাৰণ 51ত 51 আছিল নেকি yes 51 কাৰণ 51 এট আছিল আহি গল আমাৰ ফান্ডামেন্টাল ডিউটিজ সো এইখিনি পাৰ্টত আহে ডিপিএসপি বিলাক কি হয় ডিপিএসপি টু কনস্টিটিউশনে কিছুমান কথা কৈ থৈছে যে চৰকাৰে মুক্তি দিব লাগে চৰকাৰে তমুকটো দিব লাগে বাট দিজ আৰ নন জাস্টিসিয়েবল তাৰ মানে যদি চৰকাৰে আপোনাক দিয়া নাই আপুনি গৈ কিনে কোৰ্টত যাব নোৱাৰে যে চাওক সংবিধানত লিখা আছে কিন্তু দিয়া নাই সো ডিপিএসপিজ আৰ লাইক গাইডিং প্ৰিন্সিপলস চৰকাৰক তেওঁলোকে উপদেশ দিয়ে যে এইখিনি আপোনালোকে দিয়ক সিটিজেনক এইখিনি সুবিধা প্ৰদান কৰক ঠিক আছে কিন্তু ফান্ডামেন্টাল ৰাইটস খিনি হৈছে সুবিধা এইখিনি সুবিধা আপোনালোকে প্ৰদান কৰিবই লাগিব ডিপিএসপি খিনি জাস্ট এডভাইজৰি গাইডিং তো এই যে ডিপিএসপিৰ আৰ্টিকেল কেইটা কৰলো আৰ্টিকেল 35 পৰা 51 তাৰ মাজত দুটা ইম্পৰ্টেন্ট আৰ্টিকেল আছিল ৰিলেটেড টু এডুকেশ্যন দ্যাট ইজ আৰ্টিকেল 45 এণ্ড আৰ্টিকেল 46 যেতিয়া কনস্টিটিউশনখন বনাইছে আৰ্টিকেল 45 ৰ তেতিয়া লিখিছে যে চৰকাৰে 6 ৰ পৰা 14 বছৰ শিশুক বা 14 বছৰলৈকে শিশুক প্ৰাইমাৰী এডুকেশ্যন দিব লাগিব ফ্ৰী প্ৰাইমাৰী এডুকেশ্যন এইখিনি আৰ্টিকেল 45 ত আছিল আৰম্ভণিতে তাৰ পিছত চৰকাৰেটো সেইটোক যে প্ৰাইমাৰী এডুকেশ্যন দিব লাগিব 6 ৰ পৰা 14 বছৰলৈকে সেইখিনি চৰকাৰে পিছত কি কৰি দিলে ফান্ডামেন্টাল ৰাইট কৰি দিলে ডিপিএসপিৰ পৰা সেই প্ৰভিজনটো উঠাই আনি কেনে ফান্ডামেন্টাল ৰাইটত বহাই দিলে তাৰ মানে এইখিনিতে জাস্টিসিয়েবল হৈ গল মোৰ পাৱাৰফুল হৈ গল তো তাৰ পিছত সেই 45 ত যেটো জায়গাটো ৰৈ গল নহয় হেতুটো এতিয়া উঠাই আনি কেনে ফান্ডামেন্টাল ৰাইটত ৰাখি দিলে বেছি পাৱাৰফুল কৰি দিলে তো 45 ত এতিয়া নতুন ভৰাই দিলে 45 ত কি কৰি দিলে 45 টো এতিয়াও ডিপিএসপি ত কি কৰি দিলে যে আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন থাকিব লাগিব for all children until they complete the age of 6 years 6 ৰ পৰা 14 লৈকে তো as per fundamental right free and compulsory education দিবই but 6 years লৈকে early childhood care and education দিব লাগিব সেই কাৰণে আপোনালোকে দেখিব অঙ্গনবাদী কিছুমান জায়গাত বালবাটিকা এইবিলাক আমাৰ তাত ইমান নাই বা দেখা পোৱা নাই যদিও অঙ্গনবাদী আমি দেখা পাওঁ সো অঙ্গনবাদীত কি হৈ আছে early childhood care and education পাই আছে this is as per DPSP article 45 NEP ক্ষেত্ৰটো early childhood care and education যথেষ্ট গুৰুত্ব দিয়া আছে ECCE ঠিক আছে NEP ভিডিওটো চালে আপোনালোকৰ আৰু ক্লিয়াৰ হ'ব তো এইবিলাক কিহৰ আন্ডাৰত আহিছে আৰ্টিকেল 45 ৰ আন্ডাৰত আহিছে সুধিব পাৰে আৰ্টিকেল 45 ত বৰ্তমান কি আছে বৰ্তমান তাত আছে early childhood care and education কাক দিব to children until they complete the age of 6 years 6 বছৰলৈকে যেতিয়ালৈকে তেওঁলোকে থাকে ECCE তেওঁলোকক দিয়া হ'ব ঠিক তেনেকে আৰ্টিকেল 46 ত কৈ দিছে যে চৰকাৰে ST SC বা উইকাৰ সেকশনস খিনি এডুকেশনাল আৰু ইকোনমিক ইন্টাৰেষ্টৰ কাৰণে কাম কৰিব লাগিব এক্সট্ৰা কাম কৰিব লাগিব আৰ্টিকেল 46 এ কাৰ কথা কৈছে এডুকেশনাল এণ্ড ইকোনমিক ইন্টাৰেষ্ট অফ SC ST এণ্ড উইকাৰ সেকশন ঠিক আছে ইহঁতৰ কাৰণে চৰকাৰে এক্সট্ৰা কাম কৰিব লাগিব যাৰ কাৰণে আমি দেখিছো যে একালব্য মডেল স্কুল এস্টাবলিশ কৰা হৈছে কাৰ কাৰণে ST মানুহখিনিৰ কাৰণে নেক্সট ৰাইট টু এডুকেশ্যন এক্ট খনৰ বিষয়ে অলপমান ফুল ফৰ্মটো খুদিব পাৰে ৰাইট টু এডুকেশ্যন এক্ট খনৰ ফুল নামটো কি দ্য ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন এক্ট কেতিয়া আহিছিল 2009 চনত আহিছিল এটা আমি পঢ়িছো ইতিমধ্যে দিস ইজ এজ পাৰ আৰ্টিকেল 21 এ ফান্ডামেন্টাল ৰাইট টু এডুকেশ্যন 6 ৰ পৰা 14 বছৰলৈকে ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিব দিস প্ৰভিজন ইজ ইম্পৰ্টেন্ট ঠিক আছে তো এই প্ৰভিজনটোৱে কি কৈছে no child shall be held back expelled or required to pass a board exam until completion of elementary education so class 8 লৈকে elementary education থাকিব so সেইখিনি সময়লৈকে কোনো চিলড্ৰেনক এক্সপেল কৰিব নোৱাৰে স্কুলৰ পৰা উলাই দিব নোৱাৰে বা তেওঁলোকক যে board exam পাস কৰিহে নেক্সট ক্লাছটোত যাব লাগিব তেনে ধৰণৰ কোনো প্ৰভিজন থাকিব নোৱাৰিব ৰাইট টু এডুকেশ্যনত কৈছে তেওঁলোকে এজ এপ্ৰোপ্ৰিয়েট ক্লাছত যিকোনো সময়ত আহিলে এডমিশন পাই যাব এইখিনি কথা ৰাইট টু এডুকেশ্যন এক্টত ইয়াৰ কিছু ড্ৰবেকো আছিল board exam নোহোৱা যেটা কৰি দিলে ক্লাস 8 লৈকে যে সবকে পাস কৰাবই লাগিব কম্পালসৰি তেতিয়া বা ষ্টুডেন্টক এজ এ পানিশমেন্ট এক্সপেল কৰাব নোৱাৰে স্কুলৰ পৰা উলাই দিব নোৱাৰে ঠিক আছে তো কিছু ইয়াৰ ড্ৰবেকো দেখিবলৈ পোৱা যায় হ'ব
তো সেই কাৰণে কিছু ষ্টেটে এই প্ৰভিজনটো চেঞ্জ কৰি লৈছে বাট সেইটো আমাক নালাগে আমাক এইটো প্ৰভিজনে লাগে যে RTE এখনৰ মতে ক্লাছ 8 লৈকে টিল কমপ্লিশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন কোনো ষ্টুডেণ্ট নো ওৱান শ্বেল বি হেল্ড বেক বা এক্সপেল কৰিব নোৱাৰে ডিনাই কৰিব নোৱাৰে আপুনি যে আপুনি স্কুলত এডমিশ্যন নিদিওঁ বুলি যিমান ষ্টুডেণ্ট আহে দিবই লাগিব আপ টু এজ অফ 14 আৰু বোৰ্ড এক্সাম পাছ কৰিব নালাগে ঠিক আছে এইটো এটা প্ৰভিজন আছে যে এইটো প্ৰভিজনৰ প্ৰশ্ন আহিব পাৰে 25% ৰিজাৰ্ভেশ্যন থাকিব লাগিব ইন প্ৰাইভেট আনএইডেড স্কুলছ ফৰ চিলড্ৰেন ফ্ৰম উইকাৰ সেকশনছ এইটো হয়তো আপোনালোকে শুনিছেও যে প্ৰাইভেট স্কুলসমূহত উইকাৰ সেকশনৰ পৰা অহা ষ্টুডেণ্টৰ কাৰণে 25% ৰিজাৰ্ভেশ্যন থাকিব লাগিব যদিও বহুত বেছি ইমপ্লিমেণ্ট হোৱা নাই দিছ ইজ অলছ' আণ্ডাৰ ৰাইট টু এডুকেশ্যন এক্ট 2009 সুধিব পাৰে এইটোৰ পৰা প্ৰশ্ন ইমপ্লিমেণ্ট বিভিন্ন কাৰণত হোৱা নাই বাট হয়তো খুব সোনকালে আমি ইয়াৰ ইমপ্লিমেণ্টেশ্যন দেখিবলৈ পাম গভৰ্ণমেণ্টৰ ফালৰ পৰা হয়তো পৰ্টেল লঞ্চ কৰিব পাৰে পৰ্টেল লঞ্চ কৰিলে কি হ'ব পৰ্টেলত এপ্লাই কৰি কিনে ডাইৰেক্টলি প্ৰাইভেট স্কুলত যি 25% ৰিজাৰ্ভেশ্যন থাকিব ফৰ দ্য উইকাৰ সেকশনছ ডাইৰেক্টলি তাত এনৰল হ'ব পাৰিব হ'ব নেক্সট কি কৈছে নেক্সট কৈছে যিখন RTE এক্ট সেইখনক সোসাইটিক স্কুলৰ লগত লিংক কৰা কথা কৈছে কেনেধৰণে লিংক কৰা হ'ব থ্ৰু SMC স্কুল মেনেজমেণ্ট কমিটি ঠিক আছে প্ৰত্যেকখন স্কুলৰ এখন SMC থাকিব স্কুল মেনেজমেণ্ট কমিটি থাকিব সেইখনৰ উদ্দেশ্য হ'ব সোসাইটিক স্কুলৰ লগত লিংক কৰা আৰু স্কুল মেনেজমেণ্ট কমিটিত 75% পেৰেণ্টছ বা গাৰ্জেন থাকিব লাগিব এজ এ মেম্বাৰ যাৰ নেকি ল'ৰা ছোৱালী স্কুলখনত পঢ়ি আছে সো দিস ওয়াজ এবাউট দ্য RTE এক্ট নেক্সট আমি আগবাঢ়ো প্ৰশ্ন ফালে RTE Act was enacted under which article? Article 21A. Discuss হয়তো আৰু কৰিব নালাগে next কৈছে age 6 to 14 years of age right under section 12 subsection 1C of RTE Right to Education Act how many seats must private unaided school কিমান reservation থাকিব লাগিব for the disadvantaged group this is 25% reservation next question কস্তুৰবা গান্ধী বালিকা বিদ্যালয় কেতিয়া লঞ্চ কৰা হৈছিল এয়া লঞ্চ কৰা হৈছিল 2004 চনত ঠিক আছে সো অবভিয়াসলি এসএসএ আহাৰ পিছত লঞ্চ হ'ব 2004 চনত লঞ্চ কৰা হৈছিল কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ এইম কি হয় গাৰ্ল চিলড্ৰেনক এডুকেশ্যন দিব কোনখিনি গাৰ্ল চিলড্ৰেনক আৰবানক দিব নেকি নহয় প্ৰাইভেট স্কুলৰ নেকি নহয় ট্ৰাইবেলৰ নেকি নহয় ট্ৰাইবেলৰ কাৰণেতো একালব্য আছে কস্তুৰবা গান্ধীয়ে এডুকেশ্যনালি ব্যাকৱাৰ্ড ব্লকছৰ বা যিকোনো ব্যাকৱাৰ্ড ব্লকছৰ যিখিনি গাৰ্ল চিলড্ৰেন আছে তেওঁলোকক কি দিব এডুকেশ্যন দিব ঠিক আছে তেওঁলোকৰ এডুকেশ্যনৰ কাৰণে কাম কৰিব নেক্সট বঢ়িয়া স্কলাৰশ্বিপৰ ওপৰত প্ৰশ্ন আহিছে NMMSS নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিম সো এই স্কিমৰ অধীনত কিমানকে স্কলাৰশ্বিপ পায় এই স্কিমৰ অধীনত 12,000 প্ৰত্যেক বছৰে স্কলাৰশ্বিপ পায় ঠিক আছে নেক্সট স্লাইডত আমি ধুনীয়াকৈ পঢ়ি লৈছো NMMSS স্কিম কেতিয়া লঞ্চ কৰা হৈছে 2008 চনত লঞ্চ কৰা হৈছে নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ স্কিম মনত ৰাখিব লিখি চাব এবাৰ তো কাৰ কাৰণে ক্লাছ 9 পৰা 12 লৈকে যিখিনি ইকনমিক্যালি উইকাৰ সেকশন আছে তেওঁলোকৰ কাৰণে স্কলাৰশ্বিপ কিমানকে পাব যদি এটো পাস কৰে 12,000 প্ৰত্যেক বছৰে পাব for 9 10 11 12 NMMSS National Means Come Merit Scholarship Scheme benefit the students from which classes from 9 to 12 next question next আৰু এটা ধৰণৰ স্কলাৰশ্বিপ বা ইনসেন্টিভ স্কিম NSI GSE Girls for Secondary Education GSE মানে হৈছে NSI GSE খন কোনে পাব অকল গাৰ্লছে পাব কোনটো গাৰ্লছে পাব সেকেন্ডাৰী এডুকেশনৰ আৰু ইয়াত কি দিব ইনসেন্টিভ দিব পইচা দিব so this is national scheme of incentives to girls for secondary education clear মনত ৰাখিব so girls নকওঁ আৰু বেছিকে হ'ব which group are targeted under NSI GSE কোন কাক টাৰ্গেট কৰা হৈছে অলপ আগত আমি পঢ়িলো না girls for secondary education ছোৱালীখিনিক টাৰ্গেট কৰা হৈছে ৰাইট so ইয়াত আমি ছোৱালী চাম প্ৰথমতে ছোৱালী চাম ইন দ্য মেইন অপচনত ছোৱালী কোনটো বিচাৰিছে না this is not এই দুটা ডাটা হ'ব so আমি মাইনৰিটি বুলিটো কোৱা নাই so মুসলিম গাৰ্লছ বুলি আমি ক'ব নোৱাৰো this is SC ST গাৰ্লছ হ'ব নেক্সট উড়ান স্কিমৰ পৰা সুধিব পাৰে উড়ান স্কিম ঠিক আছে so উড়ান স্কিম was launched in the year উড়ান স্কিম খনো গাৰ্লছৰ কাৰণে হয়
সো উড়ান স্কিমখন গাৰ্লছক যাতে STEM পঢ়াৰ কাৰণে এনকাৰেজ কৰিব পাৰে STEM মানে কি আছিল সায়েন্স ইঞ্জিনিয়াৰিং সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথছ ৰাইট STEM পঢ়াৰ কাৰণে যে গাৰ্লছক যদি এনকাৰেজ কৰিব পাৰে তাৰ কাৰণে উড়ান স্কিমখন আনিছিল এই উড়ান স্কিমখন কিমান চনত আনিছিল সো উড়ান স্কিম was launched in the year 2014 ঠিক আছে উড়ান স্কিম কেতিয়া আহিছিল 2014 কিহৰ কাৰণে উড়ান স্কিম প্ৰথম কথা মনত ৰাখিব গাৰ্ল ষ্টুডেণ্টে যাতে STEM পঢ়িবৰ কাৰণে এনকাৰেজ হয় সায়েন্স টেকনলজি ইঞ্জিনিয়াৰিং এণ্ড মেথছ তাৰ কাৰণে উড়ান স্কিমখন অনা হৈছিল নেক্সট উড়ান স্কিম aims to provide which field among girls STEM so STEM নাথাকি সায়েন্স বুলিও থাকিব পাৰে ইম্পৰ্টেণ্ট বেটি বাচাও বেটি পঢ়াওৰ পৰা প্ৰশ্ন আহে সো বেটি বাচাও বেটি পঢ়াও ইনিচিয়েটিভ সবে আমি নামটো শুনিছো কেতিয়া লঞ্চ কৰা হৈছিল 2015 চনত লঞ্চ কৰা হৈছিল ইয়াৰ লগত ৰিলেটেড এটা ইম্পৰ্টেণ্ট প্ৰশ্ন যে বেটি বাচাও বেটি পঢ়াও এই স্কিমখন কোনটো মিনিষ্ট্ৰিৰ আন্ডাৰত আহে প্ৰাইমাৰীলি মনত ৰাখিবলৈ কথা যে প্ৰাইমাৰীলি এডুকেশ্যন মিনিষ্ট্ৰীয়ে লঞ্চ কৰা নাই বেটি বাচাও বেটি পঢ়াও was launched by women and child development মনত ৰাখিব তাৰ লগত কোলাবৰেট কৰিছে হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ মিনিষ্ট্ৰি অফ এডুকেশ্যন ঠিক আছে সো বেটি বাচাও বেটি পঢ়াও ইজ এ জয়েন্ট ইনিচিয়েটিভ অফ not only education it's a joint initiative of Ministry of Women and Child Development along with Health and Family Welfare and Ministry of Education এটো কথা মনত ৰাখিব ঠিক আছে তাত Women and Child Development থাকিব লাগিব লগত হেলথও থাকিব লাগিব দিস ইজ বেটি বাচাও বেটি পঢ়াও কেতিয়া লঞ্চ কৰা হৈছিল 2015 চনত ঠিক আছে যদি মনত অলপ অলপ নাইও টেনশন ল'ব নালাগে আমি ফাইনালি এখন স্লাইডত গোটেইখিনি সনখিনি আমি চাই দিম সেইখন স্লাইড আপোনালোকে স্ক্ৰিনশ্বট ৰাখি থলে হৈ যাব অটল টিংকাৰিং ল্যাবছ সো কিছু অটল টিংকাৰিং ল্যাবৰ কনসেপ্ট আনিছে বা লঞ্চ কৰা হৈছে বেসিক্যালি 9 10 11 12 স্টুডেন্ট খিনিৰ যাতে ইনোভেশনৰ প্ৰতি যাতে ইন্টাৰেষ্ট হয় সেইটোৰ কাৰণে ঠিক আছে আৰু এস্টাব্লিশ আন্ডাৰ হুইচ ইনিচিয়েটিভ সো অটল টিংকাৰিং ল্যাবত অটল ইনোভেশন মিশন যেটো আছে আৰু লগত নীতি আয়োগ দুয়ো লগ লাগি অটল টিংকাৰিং ল্যাব এস্টাব্লিশ কৰিছে ইনোভেশনৰ ক্ষেত্ৰখনত গুৰুত্ব দিয়াৰ কাৰণে ঠিক আছে মনত ৰাখিব কেতিয়া লঞ্চ কৰিছে অটল টিংকাৰিং ল্যাব 2015 চনত লঞ্চ কৰিছে নেক্সট কোৱেশ্চনৰ ফালে আগবাঢ়িছো ইন হুইচ ইয়াৰ where অটল টিংকাৰিং ল্যাব launched 2015 কোনে কোনে মিলি লঞ্চ কৰিছে অলপ আগত পঢ়িছো অটল ইনোভেশন মিশন along with নীতি আয়োগ অটল টিংকাৰিং ল্যাব promotes which of the following among students sport নেকি নহয় rote learning নহয় music education নহয় this is innovation so creativity and innovation next question অটল টিংকাৰিং ল্যাব টাৰ্গেট which student মই ক'লো অলপ আগত 9 10 11 12 তেওঁলোকৰ কাৰণে আনিছে অটল টিংকাৰিং ল্যাব ঠিক আছে যিখিনি পঢ়িলো থুলমুলকে KGBY গাৰ্ল ষ্টুডেন্ট ST SC বা আদাৰ ব্যাকওয়াৰ্ড গাৰ্ল ষ্টুডেন্ট খিনি পঢ়াৰ ক্ষেত্ৰত KGBY আনিছে 2004 ত আহিছে NMMSS নেশনাল মিন্স কাম মেৰিট স্কলাৰশিপ স্কিম 2008 ত আহিছে মনত ৰাখিব 12000 টকা স্কলাৰশিপ পায় প্ৰত্যেক বছৰে কোনে পায় 9 10 11 12 পায় NSI GSC 2018 আহিছে GSC is girls for secondary education incentive national scheme for incentives for girls for secondary education 2008 ত আহিছে ঠিক আছে নেক্সট উড়ান স্কিমখন কিহৰ কাৰণে আহিছে যে গাৰ্লছ কিনিয়ে STEM এডুকেশ্যনৰ ক্ষেত্ৰত এনকাৰেজমেন্ট পায় 2014 ত আহিছে বেটি বাচাও বেটি পঢ়াও 2015 ত আহিছে মনত ৰাখিবলগীয়া কথা যে ইয়াত ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট মিনিষ্ট্ৰি হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ আৰু এডুকেশ্যন মিনিষ্ট্ৰি জয়েন্ট ইনিচিয়েটিভ হয় বেটি বাচাও বেটি পঢ়াও আৰু ফাইনালি অটল টিংকাৰিং ল্যাব আহিছে 2015 চনত as part of Atal Innovation Mission and Niti Aayog দুয়ো মিলি ফেলে অটল টিংকাৰিং ল্যাব আনিছে ক্লিয়াৰ নেক্সট প্ৰশ্ন ফেলে আগবাঢ়িছো which of the following statement is not consistent with the vision of NCF 2005 National Curriculum Framework 2005 ঠিক আছে সাপোজ NCF 2005 টপিকটো আপোনালোকে পঢ়িছে তেতিয়াও নিজে এবাৰ ট্ৰাই কৰক যদি পঢ়া নাই এটো প্ৰশ্ন আহি গল কোনটো অপচন হ'ব পাৰে এবাৰ ভিডিওটো পজ কৰি কিনে আপোনালোকে ট্ৰাই কৰক তাৰ পিছত মই কৈ আছো ক্লিয়াৰ So I hope আপোনালোকে কোৱেশ্চন কেটা অপচন গলা পঢ়ি মনত এটা আনসাৰ ভাবি লৈছে ঠিক আছে চাও আমি মিলিছে নে সো NCF 2005 National Curriculum Framework 2005 এ কি কয় যে education must prepare learners to solve real life problem this is true right
লাৰ্ণিং আমি পজিটিভ বস্তুবোৰ ৰাখিম, অকণমান নেগেটিভ বস্তুবোৰ আমি আঁতৰাম। লাৰ্ণিং আউটকাম শুড বি মেজাৰ্ড প্ৰাইমাৰিলি থ্ৰু বৰ্ড এক্সামছ। দিছ ইজ নট কনচিষ্টেণ্ট, ইয়াত নট কনচিষ্টেণ্ট সুধিছে ন। চ' NCF 2005 মতে কোনটো নট কনচিষ্টেণ্ট। চ' যিমান গভৰ্ণমেণ্ট পলিচি আজিকালি আহিছে দেট ইজ বৰ্ড এক্সামত ফ'কাছ নকৰে, তাৰ সলনি কিহত ফ'কাছ কৰে, CCEত ফ'কাছ কৰে। CCE ইজ কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন। তাৰমানে এনেকুৱা নহয় যে আপুনি ছামেটিভ একদম বছৰৰ শেষত ফাইনেলি গৈ কিনে এটা এক্সাম ল'ব, যিটো কয় ন 3 hours of your paper can decide your life, এনেকুৱা টাইপ। ইটছ নট, এইটো বস্তু পজিটিভলি নলয় যে ফাইনেলি এটা বৰ্ড এক্সাম পাতিব সেইটোৱে চব ডিচিশ্যন ল'ব, ঠিক আছে। তাৰ সলনি CCE হ'ব লাগে বুলি কৈ থাকে গোটেই এনেকুৱা বস্তুবোৰে। CCE কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ ইভালুৱেশ্যন থ্ৰু আউট দ্য ইয়াৰ, থ্ৰু আউট দ্য কাৰিকুলাম, থ্ৰু আউট দ্য ক্লাছৰুম ট্ৰানজেকশ্যন ইভালুৱেশ্যন হৈ থাকিব পাৰে। তেনেকুৱা ইভালুৱেশ্যনবোৰ জেনেৰেলি প্ৰথম কথা হলিষ্টিক ইন নেচাৰ হয়। হলিষ্টিক মানে অলৰাউণ্ড ইভালুৱেশ্যন হয়, যে ল'ৰাজন তাৰ বিহেভিয়াৰ কেনেকুৱা, সি বাকী যিখিনি থাকে তাৰ স্পৰ্টছত কেনেকুৱা, তাৰ ইম'চনেল ডেভেলপমেণ্ট কিমান হৈছে, পটককৈ কান্দি দিয়ে নেকি কিবা এটা ক'লে, পটককৈ খং উঠি যায় নেকি, ঠিক আছে। চ' হলিষ্টিক ইভালুৱেশ্যন হ'ব পাৰে। আৰু লগতে সেই ইভালুৱেশ্যনখিনি ফৰ্মেটিভ হ'ব পাৰে মাজত যদি লৈ থকা যায়। ফৰ্মেটিভ মানে কি, যেনেকৈ মক টেষ্টবিলাকৰ কথা এক্সাম্পল দিওঁ, যেতিয়া আপুনি পঢ়ি গৈ আছে, এটা টপিক পঢ়িছে, অলপ মক টেষ্ট দিছে, আন এটা টপিক পঢ়িছে, এটা মক টেষ্ট দিছে, সেই মক টেষ্টটোৱে কি হেল্প কৰিব, যদিও দেট ইজ এ টাইপ অফ ইভালুৱেশ্যন, বাট আপোনাৰ নলেজ ফৰ্মেশ্যনত সেই মক টেষ্টটোৱে হেল্প কৰিব। মক টেষ্টটো যেতিয়া দিলে, আচ্ছা আচ্ছা মোৰ এইখিনি ভুল হ'ল, মই ইয়াক এনালিচিছ কৰি আৰু ঠিক কৰিম। বাট ছামেটিভ ইভালুৱেশ্যনৰ ক্ষেত্ৰত বা ছামেটিভ এছেছমেণ্টৰ ক্ষেত্ৰত বছৰৰ শেষত একদম এণ্ডত যিটো হয়, তাত কোনো ধৰণে আপুনি ডেভেলপ কৰাৰ সুযোগ নাপায়, সি জাজমেণ্টেল ইন নেচাৰ হয়, ঠিক আছে। সেইকাৰণে CCE বা কণ্টিনিউৱাছ এণ্ড কম্প্ৰিহেনচিভ এণ্ড কণ্টিনিউৱাছ ইভালুৱেশ্যন, ঠিক আছে, তাক গুৰুত্ব দিয়া হয়, নট বৰ্ড এক্সাম। দিছ ইজ নট কনচিষ্টেণ্ট। Every child should have access to inclusive and relevant education. This is true. What is inclusive education? NEP ভিডিঅ'টোতো কৈছোঁ যে সকলোকে সাঙুৰি এটা ক্লাছৰুমতে, সি লাগিলে ডিফাৰেণ্টলি এবল চিলড্ৰেন হওক, যিকোনো বেকগ্ৰাউণ্ডৰে নহওক, সকলোকে সাঙুৰি এটা ক্লাছৰুমতে বহোৱাৰ অধিকাৰ আছে। NCF 2005 ইয়াক ছাপোৰ্ট কৰি আহিছে। আচ্ছা, অপশ্যন D2 আৰু C2 একে হৈ গ'ল। ইয়াতে নট কনচিষ্টেণ্ট বুলি কৈছে, চ' দিছ ইজ দ্য কাৰেক্ট এনচাৰ। ক্লিয়াৰ? চ' NCF 2005ৰ বিষয়ে আমি অকণমান পঢ়িম। NCF 2005 নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক। তো কি হয় কাৰিকুলাম ফ্ৰেমৱৰ্ক? বেচিকেলি কাৰিকুলাম বা চিলেবাছ, ৰাইট, কাৰিকুলামৰ এটা শ্বৰ্টাৰ ভাৰ্জন হৈছে চিলেবাছ। কাৰিকুলাম বুলি ক'লে আমি কি বুজি পাওঁ, BEdত যেতিয়া আপোনালোকে যাব ডিটেইলছত গম পাব যে চিলেবাছ ইজ জাষ্ট দ্য চিলেবাছ। এখন ছাবজেক্টৰ কি কি পৰীক্ষাত আহিব, এইখিনি চিলেবাছ, এইখিনি পঢ়াব লাগে। কাৰিকুলাম বুলি কওঁতে অকল সেইখিনি নহয়, তাৰ উপৰি বহলভাৱে স্কুলখনত যিমান এক্টিভিটি কৰা হয় সকলো সাঙুৰি ইনক্লুডিং দ্য চিলেবাছ, দিছ ইজ কাৰিকুলাম। বাৰু যি নহওক বেছি নাযাওঁ। ত' নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্ক NCF 2005 কি কয়, যে টু শ্বিফ্ট ফ্ৰম ৰোট লাৰ্ণিং টু মিনিংফুল লাৰ্ণিং। মুখস্থ বিদ্যাৰ লাৰ্ণিং চলিলে নহ'ব, কাৰিকুলাম এনেকুৱা হ'ব লাগে যাত মিনিংফুল লাৰ্ণিং, ভালকৈ বুজি বাজি তাক আমি প্ৰেক্টিকেল লাইফত যাতে এপ্লাই কৰিব পাৰোঁ। চাইল্ড চেণ্টাৰ্ড পেডাগজি হ'ব লাগে, ঠিক আছে, নট দ্য টিচাৰ চেণ্টাৰ্ড। চাইল্ড চেণ্টাৰ্ড হ'ব লাগে, এক্টিভিটি বেছড লাৰ্ণিং হ'ব লাগে, এণ্ড কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ হ'ব লাগে। চিলড্ৰেনে নিজে কৰি ফেলে বা নিজে শিকিব পাৰিব লাগে, ঠিক আছে। কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ টাৰ্মটো মনত ৰাখক, পিছত কেতিয়াবা ডিটেইলছত যাম। মেক এডুকেশ্যন ইনক্লুচিভ, ৰেলেভেণ্ট এণ্ড লাইফ অৰিয়েণ্টেড। ইনক্লুচিভিটিৰ কথা আমি ক'লোঁ, ৰেলেভেণ্ট হ'ব লাগে, লাইফৰ লগত লিংক থাকিব লাগে, ঠিক আছে। নলেজ শুড বি কনষ্ট্ৰাক্টেড বাই দ্য লাৰ্ণাৰ, নট ডেলিভাৰ্ড এজ ফেক্টছ। যোনসমূহ নলেজ আছে, নলেজটো কেনেকৈ লাৰ্ণাৰে নিজে কনষ্ট্ৰাক্ট কৰিব পৰা হ'ব লাগে। লাৰ্ণাৰে নিজে কনষ্ট্ৰাক্ট কৰিব, নট এজ এ ফেক্ট, তাক মই পইণ্ট ফেক্ট হিচাপে লিখাই দিলোঁ, ঠিক আছে। তেনেকুৱা হোৱাৰ সলনি তাক যদি আমি সেই ফেক্টখিনি যাতে সি নিজে ডিছকভাৰ কৰি ওলাব পাৰে, সেই সুবিধাটো যাতে আমি দিব পাৰোঁ, তেনেকুৱা হ'ব লাগে। যে সেইকাৰণে কোৱা হয় টিচাৰ ইজ এ ফেচিলিটেটৰ অফ নলেজ, ঠিক আছে, গাইড ফিলচফাৰ তেনেকুৱা কোৱা হয়, ঠিক আছে। ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড বা ফেচিলিটেটৰ অফ নলেজ বুলি কোৱা হয়, তলত লিখাই আছে। টিচাৰ ইজ এ ফেচিলিটেটৰ অফ লাৰ্ণিং, নট জাষ্ট আ ট্ৰান্সমিটাৰ অফ নলেজ। আগত কেনেকুৱা আছিল টিচাৰে জাষ্ট নলেজখিনি, এইটো এনেকুৱা, এইটো অমুকচনত এইটো হৈছিল, এইটো তমুক হৈছিল, কিবা হৈছিল, ঠিক আছে। বাট আজিৰ দিনত কি হ'ব, যে টিচাৰে সেই সুবিধাখিনি প্ৰদান কৰিব, এটা ৰাস্তা এটা দেখুৱাই দিব, লিংক কৰাই দিব বস্তুটো, আৰু সেইটোৰ পৰা নলেজটো কেনেকৈ টানি ওলাব পাৰে,
কনষ্ট্ৰাকটিভিষ্ট এপ্ৰ'চ সেইটো ষ্টুডেণ্টে নিজে কৰিব দিছ ইজ NCF তো এইটোৰ পৰা আমাৰ প্ৰশ্নটো আছিল NCF emphasis on continuous and comprehensive evaluation CCE not on board exams clear next part লৈকে আহিছো what is the full form of the scheme commonly referred as ullas scheme to full form কি so ullas scheme is related to adult education যাৰ পঢ়া ৰৈ গল ঠিক আছে নন লিটাৰেট এডাল্ট এডুকেশ্যন যোনে 14 বছৰলৈকে প্ৰাইমেৰী এডুকেশ্যনৰ সুবিধা লাভ নকৰিলে 14 বছৰৰ পিছত তাক আৰু ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন নিদিয়ে কনষ্টিটিউশ্যনত 14 বছৰলৈকে দিব বুলিহে কৈছে সো তেওঁলোক কোনটো সেকশনত আহি যাব এডাল্ট এডুকেশ্যনত আহি যাব আন্ডাৰ উল্লাস স্কিম তো উল্লাস স্কিমৰ ফুল ফৰ্ম মনত ৰাখিব আন্ডাৰষ্টেণ্ডিং লাইফ লং লাৰ্নিং ফৰ অল ইন সোসাইটি দিস ইজ উল্লাস স্কিম So Ullas scheme motto ki Ullas scheme motto hoise each one teach one so Ullas scheme ji hokol teachers thakibo teachers kini kono dhoronor payment kora na hoy they will be volunteer community ba society ji kono ejan manu goi kene adult ok hikabo pare ba Ullas app ase tate goi kene hikabo pare so yar motto hoise each one protect jone ejanok hikaleo hokolo adult ki hoi jabo each one teach one hokolo adult literate hoi jabo ঠিক আছে সো প্ৰত্যেক এইটো কমিউনিটিৰ মানুহখিনি যোনে পাৰে তেওঁলোকে উল্লাস স্কিমৰ জৰিয়তে ভলেন্টাৰিলি এডাল্ট সকলক শিকাব পাৰে হ'ব তো ইচ ওয়ান টিচ ওয়ান উল্লাস স্কিমৰ ইয়াৰ মানে কি মিনিং কি প্ৰাইমাৰীলি ৰিফ্লেক্ট হুইচ প্ৰিন্সিপল ইট ৰিফ্লেক্টস কমিউনিটি বেসড ভলেন্টিয়াৰ এডুকেশ্যন ঠিক আছে প্ৰত্যেকে বেলেগ এজনক গৈ কিনে নন লিটাৰেট এজনক গৈ শিকাব লাগে বুলি কোৱা হৈছে ঠিক আছে উল্লাস স্কিমৰ বিষয়ে অকনমান আমি লৈ লৈছো উল্লাস স্কিমৰ ফুল ফৰ্মটো কৰিব পাৰে আন্ডাৰষ্টেণ্ডিং লাইফ লং লাৰ্নিং ফৰ অল ইন সোসাইটি নৱ ভাৰত সাক্ষৰতা কাৰ্যক্ৰম ইয়ালৈকে মনত ৰাখিলেও হ'ব কাক দিয়া হ'ব টাৰ্গেট গ্ৰুপ কোন সকল নন লিটাৰেট ইন্ডিভিজুৱেলছ এজড 15 ইয়াৰ্ছ এণ্ড এবভ 14 বছৰলৈকেতো ফ্ৰী এণ্ড কম্পালসৰি পাই যাব বাট তাৰ ওপৰত কি হ'ব 15 ইয়াৰ্ছ এণ্ড এবভ যিসকল নন লিটাৰেট আছে যিসকলে এডুকেশ্যনৰ সুবিধা লাভ নকৰিলে তেওঁলোকে কি কত যাব তেওঁলোকে উল্লাস স্কিমৰ আন্ডাৰত আহিব মনত ৰাখিব টাৰ্গেট গ্ৰুপটো তো উল্লাস স্কিম ইজ বেসিক্যালি ফৰ এডাল্ট এডুকেশ্যন এণ্ড ইট এলাইনছ উইথ দ্য ভিজন অফ NEP 2020 কৈছে ক্লাছেছ কেনেকৈ হ'ব অফলাইন হ'ব নে অনলাইন হ'ব বহুত অফলাইন আৰু অনলাইন থাকিব অনলাইনৰ কাৰণে উল্লাস এপ থাকিব তাত গৈ পঢ়াবও পাৰিব আৰু যদি নন লিটাৰেট হয় ইন্ডিভিজুৱেল হয় 15 বছৰ আগত সি গৈ পঢ়িবও পাৰিব ভলেন্টিয়াৰ বেসড টিচিং মডেল ইচ ওয়ান টিচ ওয়ান ইজ দ্য মটটো So Mizoram become the first state to achieve 100% functional literacy. So Ullas scheme জৰিয়তে কি হৈ গল মিজোৰামে বাকি যিখিনি এডাল্ট আছিল যোনে পোৱা নাছিল তেওঁলোকক উল্লাস স্কিমৰ জৰিয়তে শিক্ষা দিলে যাৰ ফলত গৈ ফেলে কি হৈ গল মিজোৰামে 100% ফাংশনাল লিটাৰেসি লাভ কৰিলে এটা হোৱাট ইজ ফাংশনাল লিটাৰেসি ইয়াৰ মিনিংটো হৈছে যে পঢ়া শুনাটো কৰিলে স্কুলত সেই বস্তুখিনি যদি লাইফৰ লগত লিংক কৰিব পাৰিছে দিস ইজ ফাংশনাল লিটাৰেসি পঢ়া শুনা মই যোগবিয়োগ কৰিলো শিকিলো পাৰ্সেন্টেজ ওলাব শিকিলো মই দোকান এখন দি সেইখিনি মোৰ এপ্লাই হৈ আছে দিস ইজ ফাংশনাল লিটাৰেসি ঠিক আছে তো মিজোৰাম বিকাম দ্য ফাৰ্ষ্ট ষ্টেট ফৰ 100% ফাংশনাল লিটাৰেসি লাভ কৰাৰ কাৰণে আৰু লাডাখ ইজ দ্য ফাৰ্ষ্ট ইউনিয়ন টেৰিটৰি ইন দিস ৰিগাৰ্ড এখন ষ্টেটক কেতিয়া ফাংশনাল 100% ফাংশনাল লিটাৰেসি বুলি ক'ব যেতিয়া 95% অৰ মোৰ ফাংশনাল লিটাৰেসি any state with 95% or more functional literacy is declared as functionally literate বা full functional literate বুলি ক'ব full functional literate এখন state হ'বলৈ হ'লে হি 100% মানুহকে যে এডুকেশ্যন দি দিব এনেকুৱা নহয় 95% ৰ ওপৰতো যদি দি দিছে তেতিয়া হ'লে তাক full functional literate state বুলি ক'ব এতিয়া এইটো এডাল্ট এডুকেশ্যনৰ পাৰ্ট হয় সেইকাৰণে এডাল্ট এডুকেশ্যনত NEP পাঁচটা কি কম্পোনেন্ট দিছে সেই NEP ভিডিঅ'টো মই সেই পাঁচটা কি কম্পোনেন্টৰ কথা কৈছো সো সেই পাঁচটা কি কম্পোনেন্ট উল্লাস স্কিমৰ কি কম্পোনেন্টটো আহি যাব কাৰণ উল্লাস স্কিমটো কি হৈছে এডাল্ট এডুকেশ্যনৰ কাৰণে সো এডাল্ট এডুকেশ্যন এটা আমি যেতিয়া দিম কি কম্পোনেন্ট তাত দিব লাগে FLN দিব লাগে FLN ইজ হোৱাট বেসিক ফাউন্ডেশনাল লিটাৰেসি এণ্ড নিউমেৰিচি বেসিক পঢ়া লিখা বেসিক নাম্বাৰিং নিউমেৰিকেলছ লাইফ স্কিলৰ ওপৰত শিক্ষা দিব লাগে বেসিক এডুকেশ্যন দিব লাগে ভোকেশনাল স্কিলৰ ওপৰত শিক্ষা দিব লাগে আৰু কন্টিনিউ এডুকেশ্যনটো যাতে কন্টিনিউ কৰি থাকিব পাৰে তেনে ধৰণে শিক্ষা দিব লাগে ইয়াত কোনো ধৰণৰ ৰিসাৰ্চৰ ওপৰত বা সায়েন্সৰ ওপৰত শিক্ষা দিব লাগে বুলি কোৱা হোৱা নাই ঠিক আছে সো প্ৰশ্ন এনেকৈ আহিব পাৰে যে কোনটো নহয় তাত যদি সায়েন্স এডুকেশ্যন দিব লাগে নেকি এডাল্ট এডুকেশ্যনত
কি কম্পোনেন্ট হয় নেকি কোনবাই লৈছে ভাল কথা বাট কি কম্পোনেন্ট নহয় আই হোপ মনত থাকিব আপোনালোকৰ নেক্সট আগবাঢ়িছো NCF 2005 was developed under whose leadership so NCF 2005 was developed under the chairmanship of Professor Yashpal মন ৰাখিব পাৰে এইটো নেক্সট প্ৰশ্ন ফালে আহিছো which commission proposed 10+2+3 system এটো আমি ইতিমধ্যে আমি ডিসকাস কৰিছো 10+2+3 সিস্টেমটো আহিছিল আমাৰ কোঠাৰী কমিশনৰ পৰা that is first যিখন national education policy আছিল 1968 তাতে আহিছিল আৰু কোঠাৰী কমিশনৰ ৰিপৰ্ট দিছিল 1964 ত under the leadership of Dr. DS Kothari so এই কোঠাৰী কমিশনৰ পৰা 10+2+3 system of structure of education ইণ্ডিয়াত আহিছিল ঠিক আছে ইয়াৰ বাহিৰে আপোনালোকে মনত ৰাখিব what is Radhakrishnan commission এটোৰ আনসাৰটো এটো হৈ যাব Radhakrishnan commission was basically for university commission বুলি কোৱা হয় বা ইউনিভাৰ্সিটি এডুকেশনৰ ক্ষেত্ৰত আহিছিল ঠিক আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ কথা জানে আপোনালোকে তো ইউনিভাৰ্সিটি এডুকেশনত ৰিফৰ্ম আনাৰ কাৰণে তেওঁ ৰাধাকৃষ্ণন কমিশনৰ ৰিপৰ্ট দিছিল ইয়াৰ জৰিয়তে ইউনিভাৰ্সিটি যেহেতু গটিকে UGC ইউনিভাৰ্সিটি গ্ৰাউণ্ড কাউন্সিল এস্টাব্লিশ কৰা হৈছিল আৰু এখন কেতিয়া আহিছিল this was around 1948-49 এনেকুৱা মানত আহিছিল I think 48-49 ইমান মানত আহিছিল ঠিক আছে just after independence 49 নে লিখি থলো পিছত আমাৰ স্লাইড এখন আছে আমি তাত চাই লম মুদালিয়াৰ কমিশন ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট মুদালিয়াৰ কমিশনখনক কোৱা হয় সেকেন্ডাৰী এডুকেশন কমিশন তো সেকেন্ডাৰী এডুকেশন 9-10 কেনেকুৱা হ'ব লাগে ঠিক আছে মাধ্যমিক শিক্ষা কেনেকুৱা হ'ব লাগে 19-11-12 সেকেন্ডাৰী এডুকেশন সেই আটাইবোৰ কথা কোনে কৈছিল সেই আটাইবোৰ কথা মুদালিয়াৰ কমিশনে কৈছিল ঠিক আছে যে সেকেন্ডাৰী এডুকেশনত আমি সুপাৰস্টিশনস অন্ধবিশ্বাস আঁতৰাবৰ কাৰণে সায়েন্সৰ এডুকেশন কম্পালসৰি কৰিব লাগে সেই আটাইবোৰ কথা মুদালিয়াৰ কমিশনত আছিল ক্লিয়াৰ মুদালিয়াৰ কমিশন কেতিয়া আহিছিল around 1952 কোঠাৰী কমিশনৰ কথা আমি পঢ়িছো ইতিমধ্যে 1964 ত আহিছিল যাৰ ৰিপৰ্টৰ মতে NEP প্ৰথম 1968 ফাৰ্স্ট যিখন নেশনেল এডুকেশন পলিসি সেইখন আহিল NCERT এস্টাব্লিশ হল 10+2+3 সিস্টেম আহিল এইবিলাক আমি পঢ়িছো ইতিমধ্যে ঠিক আছে বেসিক্যালি ইয়াত মুদালিয়াৰ কমিশন ৰাধাকৃষ্ণন কমিশনটো মনত ৰাখক ইয়াশপাল কমিটিৰ ৰিপৰ্ট এটা আহিছিল ইয়াশপাল কমিটিৰ ৰিপৰ্ট ৰিসেন্টলি কিছুদিন আগত আহিছিল ঠিক আছে ৰিসেন্ট হয় তো ইয়াশপাল কমিটিৰ ৰিপৰ্টে কি কৈছে যে হায়াৰ এডুকেশন ইনস্টিটিউশনস মানে ৰেগুলেটৰি বডি বহুত আছে যেনেকৈ AICTE আছে ৰাইট ইঞ্জিনিয়াৰিং কলেজ এণ্ড টেকনলজি বিলাকৰ ক্ষেত্ৰত UGC আছে ইউনিভাৰ্সিটিৰ ক্ষেত্ৰত টিচাৰ এডুকেশনৰ ক্ষেত্ৰত NCTE আছে আৰু এনেকুৱা আৰু কেইবাখনো হায়াৰ এডুকেশনৰ ওপৰত ৰেগুলেটৰি বডি আছে কৈছে যে এইবিলাক সব অতৰাই কিনে এটা কৰি দিয়া কি কৰি দিবা যে হায়াৰ NE এক্স্যাক্টলি পাহৰিলো NHECR নে কি এটা আছিল চাই দিছো এবাৰ ঠিক আছে ওকে NCHER কৰি দিয়া কৈছে যে এইবিলাক যিমান আছে সব এটা কৰি দিয়া NCHER কৰি দিয়া নেশনাল কাউন্সিল ফৰ হায়াৰ এডুকেশন এণ্ড ৰিসাৰ্চ সব এটা বডিৰ আন্ডাৰত লৈ আহা এই ৰিপৰ্টটো কোনে দিছিল ইয়াশপাল কমিটিয়ে দিছিল হ'ব বাট again I am repeating যে ইম্পৰ্টেন্ট ইয়াতে কোনটো মুদালিয়াৰ কমিশন ইজ ইম্পৰ্টেন্ট কোঠাৰী কমিশন মেইন থিম অফ কোঠাৰী কমিশনৰ থিম কি আছিল ডিজিটেল এডুকেশন কোঠাৰী কমিশন কেতিয়া আহিছিল এটো চালে আমি ওলাই যাব 1964 ত ডিজিটেল এডুকেশনৰ কথা ক'ব নেকি নকয় হায়াৰ এডুকেশনৰ কথা হায়াৰ এডুকেশন ৰিফৰ্ম নাছিল ভোকেশনালৰ কথাও নাছিল দিস ওয়াজ अबाउट এডুকেশন এণ্ড ন্যাশনাল ডেভেলপমেন্ট ঠিক আছে which commission focused university education Radhakrishnan Dr. Sarvapalli Radhakrishnan university educationer তাও ৰিপৰ্ট পাবলিশ কৰিছিল তাৰ কমিশনখনে বেসিক্যালি ইউনিভাৰ্সিটি এডুকেশনৰ ৰিফৰ্মৰ ক্ষেত্ৰত কথা কৈছিল ৰাইট UGC এস্টাব্লিশ হৈছিল ইতিমধ্যে আমি পঢ়িলো 1949 around which commission recommended establishment of UGC again Radhakrishnan Dr. Sarvapalli Radhakrishnan UGC establishৰ কাৰণে ৰেকমেন্ড কৰিছিল very important which commission focused on secondary education this is Mudaliar commission যাক secondary education commission বুলিও কোৱা হয় কেতিয়া আহিছিল 1952 মনত ৰাখিব who chaired national knowledge commission 2005 to 2009 national knowledge commission খন কোনে তাৰ চেয়াৰম্যান কোন আছিল so this was Sam Pitroda just raw details ইচ্ছা ৰাখিলে মনত ৰাখিব পাৰে ন্যাশনাল নলেজ কমিশন এখন আহিছিল 2005 ত Sam Pitroda was the chairman
হ'ব ঠিক আছে অপশনছখিনিৰ বিষয়ে আমি অলপমান এনালাইচিছ কৰিব পাৰোঁ প্ৰফেচৰ য়শপালৰ কথা আমি অলপ আগত পাইছোঁ এইটো প্ৰশ্নত পাইছিলোঁ প্ৰফেচৰ য়শপাল আছিল 2005 NCF-ৰ চেয়াৰমেন ৰাইট অপশনখিনি অলপ এনালাইচিছ কৰি লওঁ প্ৰফেচৰ য়শপাল আছিল NCF 2005-ৰ চেয়াৰমেন আছিল লগতে য়শপাল কমিটিৰ ৰিপৰ্ট এটা পাব্লিছ কৰিছিল য়শপাল কমিটিৰ ৰিপৰ্ট যেটো আমি পঢ়িলো যে যিমানবোৰ হায়াৰ এডুকেশ্যন বডি আছে UGC AICTE NCTE সব মাৰ্জ কৰি কেনে এটা কৰিব লাগে NCHER কৰিব লাগে right Justice Verma Committee is for reforms in teacher education fake B.Ed college কিবা কিবি সেইবিলাক নোহোৱা কৰিব লাগে সো টিচাৰ এডুকেশ্যনত NCTE আৰু ষ্ট্ৰং হ'ব লাগে এই টিচাৰ এডুকেশ্যনত কি ৰিফৰ্মছ আনিব লাগে সেই আটাইবোৰ বস্তু জাষ্টিছ বাৰ্মা কমিটিৰ ৰিপৰ্টত আছিল চেম পিটৰডা আমি পঢ়িলোঁ নেশ্যনেল নলেজ কমিশ্যনৰ পৰা আহিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডক্টৰ ডি কস্তুৰী ৰঞ্জন ভেৰি ইম্পৰ্টেণ্ট এইটো ভিডিঅ'ত এইকাৰণে কোৱা নাই কাৰণ NEPৰ ভিডিঅ' বেলেগ আছে NEP 2020ৰ চেয়াৰমেন কোন আছিল ডক্টৰ কস্তুৰী ৰঞ্জন বহুতবাৰ এইটো বেলেগ বেলেগ পৰীক্ষাত প্ৰশ্নটো আহিছে ঠিক আছে NEP 2020 চেয়াৰমেন আছিল নেক্সট যাম আমি আৰু বেছি নাই ঠিক আছে 4টা 5টা আছে চাগে which committee recommended the creation of NHERC অলপ আগত পঢ়িছো য়শপাল কমিটি NHCER recommend কৰিছিল that means all the higher education body UGC AICTE NCTE to be merged into one which is NCHER next Justice Verma committee কিহৰ ওপৰত আছিল appointed to review teacher education so teacher education system in India review কৰাৰ কাৰণে Justice Verma committee appoint কৰা হৈছিল next Article 21A ensures that Article 21A fundamental right কি কয় free and compulsory education পাব লাগে 6 to 14 years of age clear okay এই স্লাইডখন আমি অলপমান পঢ়ি দিওঁ কিছু কথা মনত থাকি যাব হায়াৰ এডুকেশ্যন ৰিলেটেড যিখিনি আমি ইতিমধ্যে পঢ়িলোঁ কি কৈছে এডুকেশ্যন কমিশনছ এণ্ড পলিচি স্ক্ৰীনশ্বট এটা লৈ থ'ব পাৰে প্ৰথমতে আহিছিল আমাৰ ৰাধাকৃষ্ণন কমিশ্যন 1948-49 ইউনিভাৰ্চিটি এডুকেশ্যনৰ ক্ষেত্ৰত দিছিল এইখন UGC এষ্টাব্লিছ কৰিছিল ইয়াৰ আণ্ডাৰত মুদালিয়াৰ কমিশ্যনৰ কথা আমি পাতিলোঁ ছেকেণ্ডেৰী এডুকেশ্যন কমিশ্যন আছিল কোঠাৰী কমিশ্যনৰ কথা আমি পাতিলোঁ কোঠাৰী কমিশ্যনে নেশ্যনেল পলিচি অন এডুকেশ্যন 1968 আনিছিল 10+2+3 চিষ্টেম আনিছিল আৰু NCERT আনিছিল এইবিলাক মই পঢ়িছোঁ নেশ্যনেল নলেজ কমিশ্যনৰ বিষয়ে বিশেষ পঢ়া নাই যদিও জাষ্ট মনত ৰাখিছোঁ যে চেয়াৰপাৰ্চন কোন আছিল চেম পিট্ৰোডা য়শপাল কমিটিৰ ৰিপৰ্ট এটা আহিছিল য়শপাল কমিটিৰ ৰিপৰ্টটো বাৰে বাৰে পঢ়িলোঁ মনত ৰাখিব এইখিনি লিখি থ'ব পাৰে স্ক্ৰীনশ্বট এটা লৈ থ'ব পাৰে হায়াৰ এডুকেশ্যন যিমানখিনি ইনষ্টিটিউশ্যনছ আছে ৰেগুলেটৰী বডি আছে মাৰ্জ ইনটু ওৱান NCHER জাষ্টিছ বাৰ্মা কমিটিৰ ৰিপৰ্ট আহিছিল ৰিচেণ্ট বাৰ্মা কমিটিৰ ৰিপৰ্ট তো টিচাৰ এডুকেশ্যনবিলাক চিষ্টেমটো ৰিভিউ কৰাৰ কাৰণে হ'ব এইখিনি আমি পঢ়িলোঁ okay article 45 বিষয়ে পঢ়িছো this is part of DPSP article 45 কি কয় article 45 কয় early childhood care and education till age 6 right একদম আৰম্ভণিতে কনষ্টিটিউশ্যনখন যেতিয়া লিখা হৈছিল তেতিয়া article 45 আছিল free and compulsory education up to age 14 but যেহেতু হেতু বৰ্তমান ফান্ডামেন্টাল ৰাইট হৈ গ'ল বৰ্তমান সেইকাৰণে article 45 deals with early childhood care and education ঠিক আছে কোন বছৰলৈকে 6 বছৰলৈকে Article 46 কাৰ কাৰণে ST SC আৰু উইকাৰ সেকশনৰ এডুকেশ্যন আৰু ইকোনমিক ইন্টাৰেষ্ট প্ৰমোট কৰাৰ কাৰণে পঢ়িছো এটো সো এইখিনি চাব পাৰে ইম্পৰ্টেন্ট বুলি লিখি দিলো বিভিন্ন পৰীক্ষাত ইম্পৰ্টেন্ট হয় বিএডত আহে নাহে কথা নাই দুটামান প্ৰশ্ন আমি ইনক্লুড কৰি দিছো বাট বিএডৰ বাহিৰে যিমানবোৰ টেট পৰীক্ষা আছে দিস ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট কাৰণ অকল নৰ্মেল চিলড্ৰেনৰ ৰাইট টু এডুকেশ্যন চাই থাকিলেতো নহব পাৰ্সনছ উইথ ডিসেবিলিটি যিখিনি ডিসেবল চিলড্ৰেন আছে তেওঁলোকৰ কি হ'ব তেওঁলোকৰ কাৰণে যিখন এক্ট আছে প্ৰথম কথা সেই এক্টখনৰ নাম কি সেই এক্টখনক আৰম্ভণিতে সেই এক্টখন আছিল পাৰ্সনছ উইথ ডিসেবিলিটি এক্ট 1995 বাট সেইখন এতিয়া ৰিপ্লেস হৈছে বৰ্তমান কোনখন এক্ট চলি আছে which act replaced the person with disability act বৰ্তমান চলি থকা এক্টখনৰ নাম হৈছে RPW Act 2016 ঠিক আছে right of persons with disability act এইটো প্ৰশ্ন এনেকৈ সুধিব পাৰে যে RPW এক্টখন কোন চনত ইনেক্ট কৰা হৈছে ঠিক আছে 2016 চনত ইনেক্ট কৰা হৈছে বেলেগ বেলেগ পৰীক্ষাত এইটো প্ৰশ্ন আহিছে আৰু আহিবও পাৰে
এগেইন মই ৰিপিট কৰিছোঁ RPW Act ৰাইট অফ পাৰ্চনছ উইথ ডিজেবিলিটি কোন চনত ইনেক্ট কৰিছে 2016 চনত ইনেক্ট কৰিছে ভেৰি ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে ইনেক্টমেণ্টৰ ইয়াৰটো ইম্পৰ্টেণ্ট ইয়াত আৰু কোনখন ৰিপ্লেচ কৰে পাৰ্চন উইথ ডিজেবিলিটি এক্ট 1995 এইখন আগত আছিল বাট এইখন আছে বৰ্তমান ক্লিয়াৰ ওকে সো আন্ডাৰ RPW Act this is also very important normal right to education কি কয় যে 6 পৰা 14 বছৰৰ শিশুক ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দিব লাগিব বাট ডিজেবল চিলড্ৰেনৰ কাৰণেও এই বছৰটো ৰাখিম নে চেঞ্জ কৰিম সো RPW Act কয় ডিজেবল চিলড্ৰেনৰ কাৰণে এজটো বেলেগকৈ ধৰি দিছে কোনটো এজ হ'ব পাৰে যদি আপোনালোকে মনত কিবা এটা ভাবিছে ভাবক তাৰপিছত মই শুদ্ধ উত্তৰটো কৈ আছোঁ ক্লিয়াৰ সো RPW Act খনে কয় যে ডিজেবল চিলড্ৰেনৰ কাৰণে যিটো ৰাইট টু এডুকেশ্যনৰ প্ৰভিজন আছে ফৰ ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন দ্যাট শুড বি আপ টু দ্য 18 years of age so RPW Actor মতে children with disabilities are entitled to free education between the age of 6 to 18 years clear মনত থাকিব ঠিক আছে সো হেখিনি কথাই একখনৰ নাম right of person with disabilities RPW Act 2016 আগত আছিল person with disability act 1995 এখন এটা ৰিপ্লেস কৰা হৈছে এটো প্ৰশ্ন সুধিব পাৰে এটোৰ ওপৰত যে কিমানটা টাইপ অফ ডিজেবিলিটি ৰেকগনাইজ কৰা হৈছে RPW Act খনৰ মতে RPW Act খনৰ মতে 21টা টাইপ অফ ডিজেবিলিটি ঠিক আছে অটিজম তেনে বহুত কেটা 21টা টাইপৰ ডিজেবিলিটিৰ লিষ্ট এখন আছে এটো ৰেকগনাইজ কৰা হৈছে লগত মনত ৰাখিব চিলড্ৰেন উইথ এজ টু মনত ৰাখিব RPW Act খনৰ মতে ৰাইট টু এডুকেশ্যন লাভ কৰিব ডিজেবল চিলড্ৰেন সকলে কোনটো এজ গ্ৰুপত 6 to 18 years ঠিক আছে not 6 to 14 years that's all for today thank you so much যদি আপোনালোকে ইয়ালৈকে ভিডিও চাইছে I really appreciate your effort আশা ৰাখিছো আপোনালোকৰ ভাল হ'ব পৰীক্ষা আৰু চেনেল ডেফিনেটলি সাবস্ক্ৰাইব কৰিব কাৰণ বিএডৰ পিছতো তেনে ধৰণৰ কন্টেন্ট এই চেনেলটোত আপোনালোকে পাই থাকিব টেট এক্সাম দিব লাগিব বিএডৰ পিছত ঠিক আছে জিটি পিজিটি আহি থাকিব এখিনি সিটেট দিব লাগিব সকলোৰ কাৰণে এই চেনেলটো আপোনালোকৰ কাৰণে উপকৃত হ'ব এনকাৰেজমেন্ট আপোনালোকে দিব ফিডবেক দিব ফিডবেক পালে মই প্ৰত্যেক কমেন্ট যেহেতু পঢ়ো ইন্টাৰেক্ট কৰি থাকো ঠিক আছে সো ফিডবেক পালে এনে ধৰণৰ ভিডিও আকৌ বনাবলৈ ইচ্ছা যায় সেই কাৰণে কিবা আখৰ লিখি থৈ যাব থ্যাংক ইউ সো মাচ আৰু মোস্ট প্ৰবাবলি এটা হোৱাটসএপ গ্ৰুপ লিংক এটা দি দিম ডেসক্ৰিপচনত যদি আপোনালোকে ইচ্ছা কৰে নহয় তাত জয়েন কৰি ল'ব ফিউচাৰত আমি তাত ইন্টাৰেক্ট কৰি থাকিব পাৰিম থ্যাংক ইউ সো মাচ এৰিছো আজিৰ ভিডিও ইয়াতে শেষ কৰিছো পুনৰ লগ পাম নেক্সট ভিডিওত আৰু লগতে আপোনালোকে এইটো এনইপি ভিডিওটো চাব হ'ব এনইপি ভিডিওটো বনাই থোৱা আছে প্ৰায় 35 কোৱেশ্চনত কমপ্লিট এনইপি কৰাই থোৱা আছে সো এনইপি ভিডিওটো আপোনালোকে পৰীক্ষা দিব যোৱাৰ আগত এবাৰ চাই যাব থ্যাংক ইউ সো মাচ এৰিছো কাইন্ডলি সাবস্ক্ৰাইব কৰিব ওকে বাই বাই